কেনেকুৱা লাগিছে আজি বঢ়িয়া লাগিছে টেষ্ট কৰাকে দিব লাগিব বাবা দা ক্লেপ নহ'লে মই আহোঁতে তেওঁলোকে ক্লেপ আচ্ছা আচ্ছা ঠিক আছে আৰু ঠিক আছে আমি চব ৰেডি আমি কৰোঁ লাইকটো টেপি যেনেকৈ আমি দিওঁ এইটো মানে লাইকটো আজি এনেকুৱা অলপ আপোনালোকে অলপ কওক না মোৰ বিৰাট ভাল লাগে চাপৰিটো মানে জোৰ হ'ব লাগে এই হাতৰ চাপৰিটো বাহিৰে আৰু অসমীয়া জাতিৰ এতিয়া একো নাইকিয়া হৈ গৈছে চব লাহে লাহে গৈ আছে আমাৰ পৰা মই বহুত ধন্যবাদ অসমীয়া ৰাইজক কাৰণ মই একদম এজন খুব গাঁৱলীয়া ল'ৰা মই আৰু মোৰ একদম বোকা পানীৰ পৰা আমি আহি এইখন জগত পাইছোঁ মোৰ দেউতা এজন কৃষক আমি 4টা ল'ৰা ছোৱালী আমাক পঢ়াইছে আৰু দেউতাই কোনোদিন অনুভৱ কৰিবলৈ দিয়া নাছিলে মোক এই মানে মোৰ সাংগীতিক যাত্ৰাত যে কিবা এটা মই অভাৱ হৈছে তাৰ কাৰণে কিন্তু কষ্ট কৰিব লাগিব সাধনা য'ত থাকিব তাত কিন্তু সফল থাকিব য'ত কষ্ট থাকিব তাত হাঁহি থাকিব য'ত কান্দোন থাকিব তাত হাঁহি থাকিব প্ৰথম কান্দিব লাগিব তাৰ পৰাহে তুমি হাঁহিব পাৰিবা হাঁহিৰে জীৱন আৰম্ভ নহয় আপুনি কি ভাবে কান্দিলে বা যেতিয়া দুখ হয় তেতিয়া আমি সুখৰ সংজ্ঞাটো বুজি পাওঁ বা সুখৰ ভেলুটো বুজি পাওঁ আপুনি এইটো এগ্ৰি কৰে একদম 100% আৰে যদি পূব পশ্চিম নাথাকে কেনেকৈ দিশ গম পাবা তুমি অকল যদি পূব দিশটোৱে থাকে যদি ভালখিনি নাথাকে বেয়াখিনিৰ অনুভৱ কেনেকৈ যদি হাঁহি কান্দোন হুমুনিয়া একোৱে নাথাকে জীৱন কি শুন না প্ৰতিটো বস্তুৰে টেষ্ট লাগিব চেনিও খাব লাগিব নিমখো খাব লাগিব তিতাও খাব লাগিব সকলো খালেহে গোটেই বস্তুখিনি বুজি পাবা মই জীৱনত ইমানেই কান্দিছোঁ তাৰমানে মোক ইমানেই মানুহে কন্দুৱাইছে এটা সময়ত মোৰ চকু পানী চকুত নাইকিয়া হৈ গৈছে আপোনাৰে গানৰ কেইটামান লিৰিক্স শুনা মোক জাষ্ট বুজাই দিয়ক তাৰে অৰ্থটো সেইদিনাখন এটা ভিডিঅ' ভাইৰেল হৈছিল আমাৰ হাইৱেত বৌৱেকে দেৱৰৰ পিছফালে বাইকত উঠি চুমা খাই আছে আৰু তাৰপিছত এতিয়া খোল খালি এনেকুৱা হৈ গ'ল মানে যদি কালি মোৰ ঘৈণী হয় খুলখালিলৈকে মোৰ অট'মেটিকলি বেয়া দৃষ্টি এটা আহি যাব কাৰণ মই গান শুনিছিলোঁ য'ত খুলখালিক মৰম কৰাৰ কথা কয় মই কৃষ্ণদাক সোধাৰ আগত মই সেইফালে চিঞৰিছিল কিহৰ কাৰণে উটো চিঞৰিছিল এবাৰ মাইকটো সিহঁতক দিব লাগে এতিয়া কিয় উটো চিঞৰিলা কি ভাল লাগিল তোমাৰ কোৱা কি ভাল লাগিল কিয় উটো দিলা ইয়াৰ আগৰটোতো দিয়া নাছিলা মানে মাথাত কি আহিছিলে সেইটো ক'ব নোৱাৰি কৃষ্ণদা কি ক'ব আমাৰ লিখক আছে ইয়াতে তেওঁক দিব লাগে তো মানুহজনীয়ে মানুহটোৱে কিমান মৰমৰ হ'ব পাৰে সেইটো বিয়া পতাৰ পিছৰো হ'ব পাৰে বিয়াৰ আগৰ পাৰ্টটো হ'ব পাৰে বা প্ৰেমৰ পাৰ্টটো তাৰপিছত যেতিয়া কিবা কাৰণে কুকুৰাজনীয়ে বোলে ভাগি গ'ল কেতিয়াবা এনেকুৱা হয় যে তেতিয়া কিন্তু ভাগি যোৱা আগতে কণীখিনি এৰি গুচি যায় তেতিয়া কিন্তু সেই কণী পোৱালি নোলায় সেই প্ৰেম যেতিয়া ভাগি যায় দুইখন হৃদয় কণী সেই চেঁচা পৰা কণীকেইটাৰ নিচিনা কৰি যায় তো সকলোকে প্ৰথমে আনটোল্ডৰ লাইভৰ তৃতীয়টো লাইভ ছেশ্যনলৈ বা লাইভ পডকাষ্টলৈ স্বাগতম জনালে এবাৰ অলপ হাত চাপৰি দি অলপ গাটো গৰম কৰিলে ভাল লাগিব আমাৰ মাজত কৃষ্ণদা আছে আজি আমি বিভিন্ন কথা পাতিম সাধাৰণতে এনেকুৱা লাইভ কনচেপ্টবোৰ অলপ বেলেগ হয় কিয়নো আমি সাধাৰণতে ষ্টুডিঅ' এটাৰ ভিতৰত কৃষ্ণদা বহি পালে আমি কথা পাতোঁ সেইখিনি সময়ত অডিয়েঞ্চৰ ৰিয়েকশ্যন গম নাপাওঁ আজি ইনষ্টেণ্টলি আমি গম পাম অলপ সুকীয়া বাকী কেনেকুৱা খবৰ কি চলিছে ভাল খবৰ আনৰ মৰমতকৈ মানে তোমাৰ মৰম সুকীয়া এটা বেলেগ
এইটো হাত চাপৰি দিব লাগে আজি মানে ৰিয়েকশ্যনবিলাক এইটো মানে লাইক এইটো ভোগালী স্পেচিয়েল এইটো ভোগালী স্পেচিয়েল লাইকটো টেপি যেনেকৈ আমি দিওঁ এইটো মানে লাইকটো আজি এনেকুৱা অলপ আপোনালোকে গৰমটো এয়া কৰি থাকিব আৰু চাপৰিটোৱে আছেগে অসমীয়া মানুহৰ বাকী সকলো শেষ অলপ কওক না মোৰ বিৰাট ভাল লাগে চাপৰিটো মানে জোৰ হ'ব লাগে এই হাতৰ চাপৰিটো বাহিৰে আৰু অসমীয়া জাতিৰ এতিয়া একো নাইকিয়া হৈ গৈছে চব লাহে লাহে গৈ আছে আমাৰ পৰা গতিকে হাতৰ চাপৰিটোতো যদি আমি দুখীয়া হৈ যাওঁ তেতিয়া আৰু এইটো কথা কি আপুনি সঁচাকৈ বস্তুটো স্বীকাৰ কৰেনে যে আমি আমাৰ সম্পদবোৰ লাহে লাহে হেৰুৱা আৰম্ভ কৰিছোঁ ডেফিনেটলি 16খনমান জিলাইতো অসমীয়া গান নুশুনাই হ'ল আমি এতিয়া বিহু কৰিছোঁ অসমীয়া গান কৰিছোঁ কোনে শুনিব আমাৰতো শুনিবলৈ মানুহৰ সংখ্যা কমি গ'ল দৃষ্টিকেই নাই আমাৰ অসমীয়া গান শুনা গতিকে এনেকুৱা এটা আগ্ৰাসন হৈছে কেতিয়াবা বৰ দুখ লাগে আৰু ভাবোঁ যে যদি আমি থকা মানুহকেইটাই যদি সিংহৰ এটাই হওক শিয়ালৰ জাক জাক হ'ব লাগে আমি সিংহ হ'ব লাগে অসমীয়া জাতি সদায় সিংহৰ নিচিনা থাকিব লাগে আমি কম খাম কিন্তু ভালকৈ খাম কম কথা কম ভালকৈ কম গৰজি কথা কম শিয়ালৰ দৰে নেগুৰ পেলাই আমি দৌৰ নিব হয় নহয় সঁচা কথা এইটো হ'ব লাগে প্ৰতিটো ক্ষেত্ৰতে আজিৰ তাৰিখত যেতিয়া যুৱ প্ৰজন্মই নতুন নতুন কিছুমান কাম হাতত লৈছে বহুতে এটা ধৰণৰ প্ৰশ্ন কৰে যে আমি আমাৰ সংস্কৃতি ধ্বংস কৰি বাহিৰৰ হয়তো সেই ৱেষ্টাৰ্ণ কালচাৰবোৰ আনি পেলাই ইয়াতে ইম্প'জ কৰিব ট্ৰাই কৰি আছোঁ এটা তেনেকুৱা ধাৰণা বা তেনেকুৱা এটা মানসিকতা আমি সামাজিক মাধ্যমত সাধাৰণতে পঢ়িবলৈ দেখা পাওঁ আৰু বিভিন্ন কামত যেতিয়া ক্ৰিয়েটিভ ফিল্ডত মই অলপ এক্সপেৰিমেণ্টেল প্ৰজেক্টবিলাকৰ কথা কওঁ আপুনি সেই কথাটোৰ লগত একমত নে আপুনি সেই বস্তুটো কেনেকৈ চায় মই ক'ম যে চাওমিন মেগী আৰু দুদিনীয়া বস্তু হয় তিল পিঠাটো সদায় স্থায়ী হয় আৰু তিল পিঠাৰ সদায় ভেলুটো সদায় থাকে হয় তো চাওমিন মেগী ভাল পোৱা সদায়তো নহয় তো সেইকাৰণে মই সদায় তিল পিঠা হৈ থাকিব বিচাৰোঁ অসমীয়া জাতি সদায় তিল পিঠা ঘিলা পিঠা লাড়ু এইবিলাক সদায় হৈ থাকিব লাগে তেতিয়া মই ভাবোঁ যে খন্তেকৰ কাৰণে ভাল লাগে অসমীয়া জাতি এনেও খুব আৱেগিক জাতি মানে খন্তেকতে বহুত আৱেগিক হৈ যায় খন্তেকতে জুই জ্বলি যায় খন্তেকতে নুমাই যায় গতিকে জুইকুৰা এনেকুৱাকৈ জ্বলি থাকিব লাগে যাতে সমস্যাটো শেষ নোহোৱালৈকে জ্বলি থাকিব লাগে শেষলৈকে আমি শিক্ষাটোলৈ অকল দৌৰি গ'লেইতো নহ'ব তো তাক আমি ছাকচেছ কৰিব লাগিব সেইকাৰণে মই কৈছোঁ যে অসমীয়া গান অসমীয়া সকলোবিলাক যিবিলাক অসমীয়া চহা যিবিলাক অসমীয়া জাতিক জীয়াই ৰাখিছে মই সেইকাৰণে মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰখন থকালৈকে অসমীয়া জাতি থাকিব আৰু ব্ৰহ্মপুত্ৰলৈকে যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে অসমীয়া সংস্কৃতি থাকিব গতিকে এই নদী আৰু উপনদীবিলাকেই অসমীয়া জাতিক কঢ়িয়াই লৈ গৈছে প্ৰতিখন নদ নদীয়েই কথা কৈ আছে সেইকাৰণে কৈছোঁ যে আমি প্ৰকৃতিক সুৰক্ষা কৰিব লাগে গছেও কথা কয় আমিতো গছজোপাক কেতিয়াও নুসুধো ই কি কৰি আছে কেনেকৈ হৈ আছে আমিতো তাক অকল ধ্বংস কৰিবলৈ বিচাৰি থাকোঁ নদীখনে কিমান মানুহক জীয়াই ৰাখিছে কিমান জীৱ জন্তুক জীয়াই ৰাখিছে কিমান জীৱ জন্তুৱে তাৰ পানী খাইছে কিমান জীৱই তাত সেই পানীত নিজৰ জীৱন নিৰ্বাহ কৰি আছে গতিকে সেই নদীক আমি ধ্বংস কৰি আছোঁ সেইকাৰণে অসমীয়া সংস্কৃতি বা অসমীয়া গান অসমীয়া মাধ্যম ধ্বংস কৰিবলৈ বিচৰাসকলেও ভাবিব লাগে আৰু যিসকলে এনেকুৱা কাম কৰি আছে খন্তেকৰ কাৰণে হয়তো ভাল লাগি যায় কেতিয়াবা তুমি চাবাচোন বিহু নামটো যেতিয়া দিল্লী প্ৰগতি মৈদামত যেতিয়া বিহুৰ ঢোলৰ চাপৰ বাজি থাকে চাৰিওফালে একদম অনাঅসমীয়া মানুহ ভিৰ লাগি যায় কিন্তু তাত ভাংৰাও বাজি থাকে কিন্তু ভাংৰা ডান্সত মানুহৰ সেই আকৰ্ষণটো নাথাকে বিহু যেতিয়া নাচটো আৰু বিহু যেতিয়া ঢোলটো বাজি যায় নহয় গোটেই অনাঅসমীয়া মানুহ অসমীয়াৰ বাহিৰেও অনাঅসমীয়া মানুহে গোটেই ঘেৰাও কৰি ৰাখে মই তেতিয়া ফিল কৰিছোঁ তাৰমানে মই বিহুৰ এই বিহু টীমৰ পৰা আহিছোঁ মই বহুত বছৰ গুৱাহাটীত বিহু গালোঁ আৰু বিহু গাইহে মই এই ইণ্ডাষ্ট্ৰীত আহিছোঁ গতিকে বহুত ষ্টেটত বিহু গাবলৈ গ'লোঁ অসম জ্যোতি কলা কেন্দ্ৰৰ হয় নীলমা দত্ত ডাঙৰীয়াৰ নেতৃত্বত ৰঞ্জিত গগৈৰ নেতৃত্বত তেতিয়া সেই বস্তুটো ফিল কৰোঁ অসমীয়া মানে সংস্কৃতি কিমান চহকী তো তাক আমি মানে কেনেকুৱাকৈ ধৰি ৰাখিলে জাতি থাকিব গতিকে আমি বাধ্য কৰাব লাগিব যিসকলে আগ্ৰাসন ৰূপ লৈ আহিছে অসমীয়া জাতিক শেষ কৰাৰ গতিকে তেওঁলোককো বাধ্য কৰাব লাগিব এয়াই আমাৰ সংস্কৃতি তেওঁলোকে আমাৰ সংস্কৃতি গ্ৰহণ কৰিব লাগিব আমি যেনেকৈ কোনোবা এজন মানুহে ধৰ্মক গ্ৰহণ কৰিবলৈ একদম খুব জোৰ লাগি থাকে তলে তলে কিন্তু আমিও আমাৰ সংস্কৃতিক তেওঁলোকক গ্ৰহণ কৰিবলৈ শিকাব লাগিব অসমৰ ইতিহাসত চাগে এটা এনেকুৱা যদি ভাইৰেল গানৰ কথা কওঁ সোলগুৰি 9 বছৰ আগত এনেকুৱা এটা ভাইৰেল গান আছিল যাৰ ইউটিউবত আজিৰ তাৰিখৰ ভিউ 110 মিলিয়ন মানে কল্পনা কৰিব নোৱাৰি 110 মিলিয়ন ভিউজ এতিয়া সেই ভাইৰেল দিন তেতিয়া আৰু আজিৰ তাৰিখত যোৱা 2 সপ্তাহত আপুনি 2টা গীত দিছে 2টা গীতৰে 1 মিলিয়ন 2 সপ্তাহৰ ভিতৰতে সম্পূৰ্ণ হৈছে সেই 2টা ভাইৰেলৰ মাজত আপুনি কি পাৰ্থক্য পায় সোলগুৰি পাৰ্টটো একদম সুকীয়া
চলগুৰি যেতিয়া মই গান গাবলৈ আহিছিলোঁ তেতিয়াতো মানুহে হাঁহিছিলে আৰু অসমীয়া ল'ৰা এটাই অসমীয়া ভাষা কোৱা ল'ৰা এটাই আৰু বাগানৰ কথিত লেংগুৱেজত গান গাব এইটো মানে অলৌকিক কথা এটা আছিলে আৰু যেহেতু মোৰ তেজতে আছে সেইটো কাৰণ মই চাৰিওফালে বাগানৰ মাজতে বাগানৰ সংস্কৃতি লৈয়ে মই ডাঙৰ হৈছোঁ মোৰ কোম্পানী বাগান মোৰ গাঁৱৰ ঘৰৰ লগত লাগি আছে আমি বাগানৰ মাজেদিয়ে স্কুল যাব লাগে বাগানৰ গোটেই ভাই বন্ধুসকলৰ মাজেদিয়ে কোনোবা পাতটো কি আছে তাকো গৈ ধেমালি কৰিছোঁ চাইকেলখন লৈ যাওঁতে গতিকে সেই মানে যিবিলাক গান যিবিলাক সংস্কৃতি সেইখিনিৰ মাজতে মই ডাঙৰ হয় চলগুৰি যেতিয়া মই নিৰ্মাণ কৰিবলৈ বিচাৰিলোঁ চলগুৰিৰ আৰু যিসকল স্ৰষ্টা আছিলে চলগুৰি যিসকলে গান লিখিছিলে তেওঁলোকে একদম বহুত মহান ব্যক্তিয়ে গান লিখিছিলে চলগুৰি আৰু সেই চলগুৰিৰ জনপ্ৰিয়তা মানুহে এনেকুৱা এটা মানে পৰ্যায়লৈ লৈ গ'ল মোৰ ভাৱনাৰ বাহিৰত আৰু তাৰ কাৰণে কিন্তু মই আদালতৰো দ্বাৰস্থ হ'ব লগা হ'ল এচাম মানুহে তাতো মোক এৰা নাছিলে যে কৃষ্ণমণি চুতীয়াই অসমীয়া গীত মানে চাহ জনগোষ্ঠীয় গীত মাত ধ্বংস কৰিছে চাহ জনগোষ্ঠীয় ভাষা সংস্কৃতি বিকৃত কৰিছে বুলি এগৰাকী চাহ জনগোষ্ঠীয় শিল্পীয়ে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিলে তাতো মই ন্যায়ালয়ত যিখিনি মোৰ ক'ব লগা আছিলে ক'লোঁ তাৰপিছত কিন্তু জয়ী হ'লোঁ আমি জয়ী হোৱাৰ পিছত মোৰ এটাই ক'বলৈ ভাল লাগে যে আমাৰ মানুহে কিবা এটা হ'লে আমাৰ অসমীয়া জাতিটো তুমি জানাই এনেকুৱা কেঁকুৰা জাতি আমি কেতিয়াও উঠিবলৈ নিদিওঁ সেই বাংলাদেশৰ কেঁকুৰা আৰু অসমৰ কেঁকুৰাৰ মাজত ডিফাৰেঞ্চটো সেইটোৱে আপোনালোকে জানেই গোটেই ছিষ্টেমটো গতিকে এতিয়া যিকেইটা গীত জনপ্ৰিয় হৈছে ৰাংঢালীৰ মোৰ 25 years হ'ল 25 বছৰীয়া যাত্ৰাত মানে ডাঙৰ সফলতা 25 বছৰ এটা এলবাম মানে জীয়াই ৰখাটো বৰ টান কাম আজিৰ যুগত বিশেষকৈ আৰু যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া অসমৰ উদ্যোগটো বহুত চহকী আছিল তেতিয়া আমি পইচাৰ কাৰণে গোটেই 12 মাহ যিটো সঁচা কথা আৰু পইচাৰ কাৰণে গোটেই 12 মাহ আমি গানৰ সন্ধানত আছিলোঁ কাৰণ এটা গান সৃষ্টি কৰিলে ক'ৰবাৰ পৰা সংগ্ৰহ কৰিলে তাৰ পিছত অৰ্থ উপাৰ্জন হয় কিন্তু যেতিয়া 2012 চনৰ পিছৰ পৰা সেই বস্তুটো নোহোৱা হৈ গ'ল কাৰণ ইণ্ডাষ্ট্ৰিটো একদম শূন্য অৱস্থালৈ গ'ল আৰু তাতো দেখিলোঁ মই গোটেই ধ্বংসকাৰীখিনি কিন্তু সেই প্ৰব্ৰজনকাৰী যিসকল আছে তেওঁলোকে কিন্তু আমাৰ সংস্কৃতিটো ধ্বংস কৰিলে গোটেই পাইৰেটেড কৰি এটা সময়ত আৰু এতিয়া দেখিলোঁ মই আমাৰ যিসকল গায়ক যিসকলে পাৰফৰ্ম কৰে তেওঁলোকেহে আমি গান বাজনা কৰি আছোঁ আৰুতো কোনো প্ৰযোজক নাই এতিয়া কোনো প্ৰযোজকে আমাৰ গান কৰিবলৈ কোনো ওলাই নাহে কাৰণ ৰিটাৰ্ণ নাই ক'ৰ পৰা পইচা হ'ব এটা গান কৰিবলৈ প্ৰায় 10 লাখ মান টকা লাগে তো আজিকালি ইমান বাঢ়ি গ'ল গতিকে গান কৰাটো সমস্যা হৈ গ'ল যিকেইজন শিল্পীয়ে ষ্টেজ পাৰফৰ্ম কৰে সেই ষ্টেজ পাৰফৰ্মৰ পৰা তেওঁলোকে পইচাটো আৰ্ণ কৰিব বিচাৰে সেইকাৰণে এতিয়া জনপ্ৰিয়তাটো আকৌ মানে সেইটো একদম মানে চেলুট দিব লগা কাৰণ তেতিয়া জনপ্ৰিয়তাটো গোটেই আপোনাৰ কেছেটে গলিয়ে গাঁৱে গাঁৱে কেছেটৰ দোকানত এতিয়া বোকাখাট জখলাবন্ধা এইফালে গোটেই চব জেগাত কেছেট বাজি যায় 2 দিনৰ পিছত ৰিলিজ হ'বলৈ এতিয়া আকৌ মানুহে একদম হৃদয়ৰে গ্ৰহণ কৰে মানে একদম মোবাইলটো টিপিলে পাই যায় ন তো সেইকাৰণে এতিয়া প্ৰতিটো কথাই আপুনি 100 বাৰ ভাবিব লাগে ক'বলেও কৰিবলেও এতিয়া তুমি কৈ দিলেই কিবা এটা হৈ যায় আৰু তো এইকাৰণে মই বহুত ধন্যবাদ অসমীয়া ৰাইজক কাৰণ মই একদম এজন খুব গাঁৱলীয়া ল'ৰা মই আৰু মোৰ একদম বোকা পানীৰ পৰা আমি আহি এখন জগত পাইছোঁ মোৰ দেউতা এজন কৃষক আমি 4টা ল'ৰা ছোৱালী আমাক পঢ়াইছে আৰু দেউতাই কোনোদিন অনুভৱ কৰিবলৈ দিয়া নাছিলে মোক এই মানে মোৰ সাংগীতিক যাত্ৰাত যে কিবা এটা মই অভাৱ হৈছে হাৰমনিয়াম এখন যেতিয়া মোৰ প্ৰয়োজন হ'ল 4ৰ্থ শ্ৰেণীত মোক মানে দেউতাই পিছত গম পাইছোঁ মানে মই দেউতাই মানে যেতিয়া ৰাতি 7 বজাত মোৰ গাঁৱৰ ঘৰলৈতো কমিউনিকেশ্যন নাছিলে একদম ট্ৰেইনত যাব লাগে আমি তিনচুকীয়াত বজাৰ কৰিবলৈ যাব লাগে প্ৰায় 2-3 ঘণ্টা তিনচুকীয়াৰ পেছেঞ্জাৰ ৰেলত দেউতাই গৈ ৰাতি 7 বজাত আহি ৰেলখন পায় 7টা বজাত মানে কাঠৰ বাকচত এখন হাৰমনিয়াম আনিছে হাৰমনিয়াম বুলি ভাবা নাই আৰু যেতিয়া গধূলি মোক ঘৰত মায়ে কোৱাও নাই গধূলি যেতিয়া কাঠৰ বাকচৰ পৰা হাৰমনিয়ামখন উলিয়াই দিছে কেনেকুৱা এটা অনুভৱ হ'ব তুমি ভাবা আৰু সেইটো মানে বুজাব নোৱাৰা এটা আৰু সেইকাৰণে মোৰ মই চাগে এনেকুৱা মানে সুখী আৰু বৰ লাকি মোৰ এনেকুৱা এখন গাঁৱত মই জন্মগ্ৰহণ কৰিছোঁ যিখন গাঁৱত আজিও সেই পৰম্পৰা ইমান ধুনীয়া চোতাল বিহুৰ পৰা আদি কৰি সেই চিৰসেউজ গাঁওখন এতিয়াও হৈ আছে আৰু মোৰ দেউতা মায়ে চাগে ক'ৰবাত ভাল কাম কৰাৰ ফলত চাগে মই জন্ম হৈছিলোঁ যাৰ কাৰণে দেউতাই মোক
এইখিনি ক্ষেত্ৰত মায়ে কোনোদিন বাধা দিয়া নাছিলে মোক এই সাংস্কৃতিক ক্ষেত্ৰখনত গতিকে মই এটা দীঘলীয়া যাত্ৰাত আহি উপনীত হৈছোহি আৰু মই যিখন গাঁৱৰ পৰা আহিছোঁ গুৱাহাটী আহি পাবই নালাগে মানে এতিয়া যুগত এতিয়া ৰাস্তা ঘাট হৈছে কিন্তু আগত যেতিয়া স্কুল যাওঁ ৰেলৰ চিৰিয়ে যাব লাগে 1 ঘণ্টা তাকো ৰেলৰ চিৰিলৈকে আকৌ চেণ্ডেল হাতত লৈ পলিথিন তাত ভৰাই লৈ যাব লাগে তাৰ পৰা আকৌ ৰেলৰ চিৰিত চেণ্ডেল মানে পথাৰতে ধুই পেলাই ভৰিকেইটা আকৌ চিৰিয়ে যাব লাগে স্কুল 1 ঘণ্টা তেনেকৈ এতিয়া হাৰমনিয়ামখন আনিলোঁ হয় মানে শিকিম ক'ত কোনে শিকাব মোক শিকোৱা মানুহজন লাগে মই যিখন এম ই স্কুলত পঢ়িছিলোঁ সেই এম ই স্কুললৈ যাওঁতে এটা শিৱ মন্দিৰ আছে আজি ফাৰ্ষ্ট টাইম ক'লোঁ মানে মই শিৱ মন্দিৰত তাৰমানে জয় দত্ত বুলি এগৰাকী মানুহৰ এটা শিৱ মন্দিৰ তেওঁ নিজে চৰ্চা কৰে নিজৰ টুকাৰী চুকাৰী বজাই এখন হাৰমনিয়াম আছে তেওঁ জানো আৰু মই তেওঁ জেনেৰেলি কাকো নিশিকায় আৰু কোনো নেযায় ভয়তে মোৰ বৰদেউতালাৰ ৰূপম চুতীয়া আৰু মই তেওঁৰ ওচৰলৈ গ'লোঁ এদিন হাৰমনিয়ামখন আনিলে ক'ত শিকিম সেই হাৰমনিয়ামখন শিকাই দিব নেকি ক'লোগৈ যে বৰ্তা মোক হাৰমনিয়ামখন শিকাই দিব নেকি তেতিয়া তেওঁ কৈছে আহিবা বিৰাট গণ আহিবা একদম খোপা বান্ধা থাকে আৰু তাক গ'লোঁ তাতে মোক লিখি দিছে তাৰমানে সা ৰে গা মা পা ধা নি সা একদম কাগজে মাৰ্কিং কৰি দিছে সেই মোৰ জীৱন আৰম্ভ হ'ল আৰু হাৰমনিয়ামত শিকিলোঁ তাৰপিছত আৰু এইখনি গাঁও এই গানটোৱে আৰম্ভ হৈছে জীৱন আৰু সেই তেনেকৈ যাত্ৰা গৈ আছোঁ আৰু আপোনাৰ জন্মাষ্টমীত হৈছিল আপুনি প্ৰথম গীত শিৱ মন্দিৰত শিকিছিল এই আধ্যাত্মিক দিশটো আপোনাৰ কেনেকুৱা আজিৰ তাৰিখত যিমান মেটেৰিয়েলিষ্টিক হৈ গৈ আছোঁ আমি আপুনি এইটো কেনেকৈ ৰাখিছে আৰু আপোনাৰ নেক্সট প্ৰজন্ম মই আপোনাৰ ল'ৰাৰ লগত আপোনাৰ সাক্ষাৎকাৰ এটা দেখিছিলোঁ তাতেও মই দেখিছোঁ আপুনি কেনেকৈ সেইটো দি আছে মানে তেওঁক কেনেকৈ সেই বস্তুখিনি শিকাই আছে আজিৰ তাৰিখত মেইন কথা হ'ল কি আধ্যাত্মিকতাৰেতো আমি ডাঙৰ হৈছোঁ আৰু লাগ বুলি কোৱাৰ লগে লগেতো আমি একো পোৱা নাছিলোঁ মই টেৰিকটৰ পেন এটা আজিকালি সেই টেৰিকটন শব্দটো হেৰাই গ'ল তেতিয়া দিনত টেৰিকটনৰ পেন পিন্ধাটো বহুত ডাঙৰ কথা আৰু তাৰমানে ক্লাছ 8লৈকে হাফ পেণ্ট পিন্ধিয়ে গৈছোঁ স্কুল টেৰিকটনৰ পেণ্ট পিন্ধিব লাগে কাৰণে 2 বছৰমানৰ পৰা দেউতাক কৈ আছোঁ যে মই ক্লাছ 8ত মোৰ লং পেণ্ট হ'ব গতিকে মোক এটা টেৰিকটনৰ পেণ্ট লাগিব দেউতাই কৈছে যে 8ত মই এটা টেৰিকটনৰ পেণ্ট দিম তো সেইটো আশাত বন্দী হৈ আছোঁ স্কুলো গৈ আছোঁ আধ্যাত্মিকতা মোৰ কাৰণ মই জন্ম হৈছোঁ মোৰ ঘৰৰ কাষতে মোৰ নামঘৰ মোৰ মায়ে যিদিনা মোক বোলে জন্ম দিছে সেইদিনা মায়ে পথাৰত ৰুবলৈ গৈছে আৰু 11টা বজাত পথাৰলৈ গৈ 3টামান বজাত মাৰ বোলে খুব গা বেয়া লাগিছে এতিয়া মোক আমৈদহঁতে কয় আৰু আহি মায়ে মানে গা বেয়া হৈছে আহি আমাৰ মানে নামঘৰত পূৰা জন্মাষ্টমীৰ আয়োজন হৈছে ৰাতি প্ৰায় 1মান বজাত মই বোলে জন্ম হৈছোঁ আৰু সেই জন্ম হোৱাৰ লগে লগে মোৰ মাৰ নাম গাঁৱত এনেই মোৰ মাৰ নামটো আগৰ যুগত তাৰমানে বৰ ধুনীয়া সান্তনা আৰু কিন্তু মাক গাঁৱত হাউনি বুলি মাতে হাউনি আজি অনুষ্ঠানটো চালে মায়ে ক'ব আৰু মোৰ এই নামটো তই উলিয়ালিগে তো মানে হাউনিৰ মানে ল'ৰা এটা জন্ম হৈছে নামঘৰত কৈছে এতিয়া কয় মানে মোক আৰু সেই ল'ৰাটো মানে সেই ভকতে দিছিলে মোক গোটেই গাঁৱৰ ভকত বৈষ্ণৱে দিয়া নাম যে তাৰ নামটো কৃষ্ণ হ'ব লাগে আৰু সেই তেনেকেই মোৰ যাত্ৰাটো চলি আছে আৰু মোৰ জন্মদিনৰ দিনা সদায় মায়ে আজি পৰ্যন্ত মানে এতিয়ালৈকে সদায় নামঘৰতে মোৰ জন্মাষ্টমী উদযাপন হয় আৰু ময়ো যিমান পাৰোঁ মই সেইকাৰণে মোৰ ল'ৰা দুটাকো মই যিমান পাৰোঁ আৰু মই যেনেকৈ মোৰ মা দেউতাই মই জীৱনত মোৰ কোনো গুৰু নাই কোনো শিক্ষাগুৰু বুলি মই ক'বলৈ গ'লে মোৰ মা দেউতাই জীৱনৰ মোৰ আদিপুৰুষ শিক্ষাগুৰু ভগৱানো চব মই কোনো ভগৱান বেলেগকৈ মই আছে বুলি নাভাবোঁ দেউতাক মাকৰ ওপৰত আৰু কোনো ভগৱান পৃথিৱীত নাই এই দুজনেই ভগৱান আৰু তুমি সেই দুজনৰ যদি গাইড পোৱা বা সেই দুজনে যদি তোমাক ছাপোৰ্ট কৰা 100জন ভগৱানে তোমাক আৰু একো দিব নোৱাৰে আপোনাৰ মাজত এতিয়া কৃষ্ণৰ কেইটা গুণ আছে এতিয়া মোৰ গুণ কিনা মই কেনেকৈ না আপুনি যি ভাবে আৰু যে এনেকুৱা কৃষ্ণৰ লীলাৰ কথা শুনিছিলোঁ মোৰো আছে নেকি কিবা উৎপাতবোৰ আছে নেকি সেইটো নিজৰ মাজতেই থাকক মই অডিয়েঞ্চলৈ মুকলি কৰিব খুজিম যে খুব ধুনীয়া কথা কিছুমান কৈছে কৃষ্ণদাই পৰিয়ালৰ কথা কৈছে মা দেউতাৰ কথা কৈছে এইবিলাক কথা পাতা নাই আৰু কেতিয়াও একদম হোমলি কথা পাতিছে সঁচা কথা আৰু এনেকৈ মুকলিকে মই ভাবোঁ আলোচনা কৰাটো খুব দৰকাৰী মানে লেগেচি মিডিয়া টিভিৰ জগতত মোৰ মানে এতিয়া মোৰ বেয়া লাগে কেলে কেতিয়াবা মই যদি কিবা এটা কাম কৰোঁ কিবা এটা মোৰ গান ৰিলিজ হ'লে বা ক'ৰবাত কিবা এটা হ'লে কোনোবাই কমেণ্ট লিখে যে মই তাৰমানে সদায় পজিটিভ কমেণ্টকেইটাতকৈ মই সদায় নিগেটিভকেইটা চাওঁ
আপুনি নিজে চাই মোৰ ভাল লাগে তাৰমানে মই এইবাৰ মানে বৰ্ণালী গগৈ যেতিয়া ৰিলিজ কৰিছোঁ মই মোৰ গান মই ৰাতি 7টা বজালৈকে প্ৰায় বহুত ভিউজ হৈ গ'ল আৰু তেতিয়া 7টা বজালৈকে মোৰ মানে ৱাইফক কৈছোঁ যে মই গানটো চলিছে কিন্তু গানটোৰ এটাও নিগেটিভ কমেণ্ট অহা নাই মোৰ সেইটোৱে ভাল লগা নাই মানুহজনীয়ে কৈছে এইটোতো বোলে ভাল লাগিব লোৱা কথাহে নহয় বোলো তাৰপৰা ৰাতি 12টামান বজাত মই চাইছোঁ মানে 3টা নে এটা নিগেটিভ কমেণ্ট আহিছে মোৰ তেতিয়া মানে বিৰাট ভাল লাগিছে আৰু মোৰ লগৰবিলাকে চবেই জানে মোৰ লগত যিবিলাক ভাই বন্ধু থাকে সদায় মানে মই সিহঁতক কওঁ যে সদায় নিগেটিভৰ পৰা জীৱনটো আৰম্ভ কৰিব লাগে পজিটিভৰ পৰা নহয় কাৰণ নিগেটিভ আৰু পজিটিভ লাগিলেহে এইটো এটা বস্তু হ'ব হয় নহয় কাৰণ যিকোনো বস্তু গতিকে অকল পজিটিভ লৈ যদি আমি থাকোঁ তেতিয়া কিন্তু আমাৰ লাইফটো নাই নিগেটিভৰ পৰা আৰম্ভ কৰিব লাগে আপোনালোকে কি ভাবে নেগেটিভৰ পৰা আৰম্ভ কৰিলে লাভ আছে নে পজিটিভৰ পৰা হ'ব লাগে আপোনালোকে কৃষ্ণদাকো প্ৰশ্ন সুধিব পাৰে কোনোবাই যদি হাতখন উঠায় ভাল পাম লাষ্ট পাম কিন্তু হাত নুঠালে নহ'লে মই মাইকটো দি দিম এতিয়া উঠাও কোনোবাই হাতটো ধুনীয়াকৈ কথা চথা পাতোঁ দিয়া ইহঁতৰ সুধিব দিয়া কোৱা তোমালোকে কোৱা নেগেটিভিটি আৰু পজিটিভিটি তোমালোকে কোনটোৰ ওপৰত বেছি ভাল লাগে কেনেকুৱা নিউজ বা কেনেকুৱা ইনফৰমেশ্যন তোমালোকে ইণ্টাৰনেটত বা ৰিল চাই ভাল পোৱা কোৱা আৰে লাজ নকৰিবা কোৱা তোমালোকক কলেব মাৰি দিম আনটোল্ডৰ পৰা ফলোৱাৰ বাঢ়ি যাব দাদা ফলোৱাৰ বাঢ়িব হেল্ল' কি আছিল কুৱেশ্যন নেগেটিভিটি আৰু পজিটিভিটি তোমাক যদি মই সুধোঁ তুমি কোনটোৰ প্ৰতি বেছি আকৰ্ষিত হোৱা নেগেটিভিটি হ'লে মানে আমি সেই নেগেটিভিটিটো চাই কিনে আমি পিছত মানে আমাক নিজকে ইম্প্ৰুভ কৰিব পাৰোঁ চ' নেগেটিভিটি হ'লে এইটোৱে ভাল যে আমি আৰু ইম্প্ৰুভমেণ্ট হোৱা এটা চান্স আছে আৰু পজিটিভিটি হ'লে লাইক এনেকুৱা যে মানে আমি কি কয় নিজকে মানে অলপ ছুপেৰিয়ৰ ভাবিব পাৰোঁ যে চব পজিটিভ আহি আছে একদম চ' নেগেটিভ অহাটো মোৰ মতে ভাল কৃষ্ণদা এগ্ৰী কৰে পজিটিভে একচুৱেলি অহংকাৰী কৰে মানুহক যদি তোমাক চবে পজিটিভ কথাই কৈ থাকে তেতিয়া তুমি অহংকাৰী হৈ যাব মনত হয়তো অহংকাৰ ভাৱ এটা আহি যাব পাৰে কিন্তু নিগেটিভ হ'লে তুমি আগুৱাই যোৱাত সহায় হ'ব তোমাৰ কোনোবাই যদি তোমাক নিগেটিভকৈ কয় বেয়াকৈ কমেণ্ট কৰে তেতিয়া তুমি ভাবা যায় কেলৈ বেয়াকৈ ক'লে মই ক'ত কি কৰিব লগা আছে সেইখিনি তুমি শুধৰাই জীৱনটো আগুৱাই লৈ যাব পাৰিবা মই সেইকাৰণে প্ৰত্যেকটো অনুষ্ঠানতে মই কওঁ মই লাইভ পাৰফৰ্মতো কওঁ যে মোক তোষামোদ কৰা মানুহ নালাগে যে বেয়াটোকো মোৰ ভাল দেখা মানুহ মোক নালাগে বেয়াটো বেয়া ভালটো ভাল হয়তো হয় নহয়তো নহয় যাওঁতো যাওঁ আহোঁতো আহোঁ এইটো এটা পক্ষ হ'ব লাগে মই মানে মানুহটো বিৰাট মানে যিটো সঁচা সেইটোৱে বিচাৰোঁ সেইকাৰণে মোক বহুতে বেয়া পায় আৰু মই মুখৰ আগত কৈ দিওঁ মই মানুহক মুখৰ আগত পেটত এখিনি থৈ তোমাক ভাল লাগে বুলি মই কেতিয়াও নকওঁ তোমাৰ বেয়াটো যদি বেয়া মই বেয়াকৈ ক'ম যে তেওঁ যদি সঁচাকৈ মোক বেয়া পাই যাওক মোক ক'ব লগা নাই যদি মোক এদিন বুজিব তেনেকুৱা এটা বহুত ঘটনা মোৰ লগত আছে যে মোক বেয়া পাই যায় কিন্তু লাহে লাহে যেতিয়া বুজিব আকৌ বেক হৈ আহি যায় আপুনি এই কথাটো কিমান বিশ্বাস কৰে যে যি কথা আপুনিয়ে ক'লে যে আজিৰ তাৰিখত আপোনালোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোত যিমান কাম কৰিছে আপোনালোকে বহুত মানুহ লগ পায় বহুত এনেকুৱা মানুহ আপোনাৰ ঘনিষ্ঠ হৈ যায় যোনে আপোনাৰ লগত কাম কৰি থাকে শেষত গৈ বহুত মানুহ আমি চিনি নাপাওঁ নোপোৱাৰ কাৰণে আমি হয়তো বিপদত পৰোঁ আপুনি আজিৰ তাৰিখত মানুহ চিনি পাইছেনে নাই সেইটো পাবলৈ বৰ দিগদাৰ সেইটো নাই পোৱা এইটো মোৰ ক্ষেত্ৰত বহুত মই মানে বাৰ মোৰ দেউতাই মানে আজি মোৰ দেউতা নাই দেউতা ঢুকালে মোক দেউতাই কয় মই মানে মানুহক মোৰ এটা বিৰাট বেয়া গুণ আছে সেইটোৱে হৈছে মই মানুহক খুব সহজতে বিশ্বাস কৰি লওঁ মোৰ নিজৰ ঘৰত বহুত ডাঙৰ তেনেকুৱা ঘটনা ঘটি গৈছে মোৰ লাইফত বহুত তেনেকুৱা পাৰ্ট গৈছে যাক মই খুব বেছি বিশ্বাস কৰোঁ সিয়ে মোক বিশ্বাসঘাতকতা কৰিছে জীৱন ডাঙৰ সমস্যা গতিকে সেইকাৰণে মই মানুহৰ মোৰ বেয়া গুণটো মই আজিকালি ভাল কৰিবলৈ ট্ৰাই কৰি আছোঁ গতিকে মানে ইমান সহজতে আপোন কৰি লওঁ ইমান সহজতে বুজি পাই যাওঁ ইমান সহজতে আহিবি থাকিবি যাবি খাবি এনেকুৱা বিৰাট নিজৰ হৈ যাব বিচাৰোঁ কিন্তু ভুল অকণমান মানুহক অধ্যয়ন লাগে অধ্যয়নৰ যেনেকৈ আমি কিতাপ পঢ়ি মেট্ৰিক দিওঁ ঠিক তেনেধৰণে মানুহকো এটা অধ্যয়ন লাগে মানুহ এজন বুজি পাবলৈ কিছুমান প্ৰেমৰ ভাষাত কয় যে প্ৰেম হ'বলৈ 1 ছেকেণ্ডেই প্ৰয়োজন কিন্তু প্ৰেমৰ ভাষাত হ'ব পাৰে কিন্তু প্ৰেক্টিকেলি নহয় হয় নহয় কথাটো আপোনালোকে কি কয় প্ৰেম 1 ছেকেণ্ডত হ'ব পাৰে হা প্ৰেম হ'বহে পাৰে প্ৰেম হৈয়ে থাকিব পাৰে বাৰে হ'ব পাৰে কিন্তু জীৱনসংগী এবাৰেই হ'ব যি হ'ব বুজাবুজিৰে এবাৰেই জীৱনসংগী হ'ব কিন্তু প্ৰেম ঘনে হৈ থাকিব পাৰে কি কয় প্ৰেম মানে এইটো বিবাহ নহয় হয় জানো বিবাহৰ পিছত প্ৰেম হোৱাটো কিন্তু ডাঙৰ এইটো সাংঘাতিক প্ৰেম এইটো ভয় লগা কথা এটা মাইক দিব লাগে এই কথাটোতহে মুখকেইখন খুলিব যেন পাইছে
এতিয়া কোনোবাই কোৱা যে প্ৰেমৰ সংজ্ঞাটো যে ক'লে কোনে ক'বা ঈশান ক'ত আছে ঈশান ক'ত ঈশান চাওঁ অলপ আগলৈ আহা দিয়া উচি আহা এনেকৈ বহি অভদ্ৰ নেকি তুমি তোমাৰ এতিয়া প্ৰেমৰ সংজ্ঞাটো দিয়াচোন বাৰে বাৰে হয় 1 ছেকেণ্ডত হয় নে বুজাবুজিৰ মাজেৰে হয় বুজাবুজিৰ মাজেৰে অলপ ভালকৈ কোৱা যিমান তুমি ধুনীয়াকৈ কোৱা ই আমাৰ লগত আমাৰ গ্ৰাফিক্সৰ গোটেই কামেই কৰে বিয়াক এটা হাত চাপৰি দিব লাগে গোটেই পোষ্টাৰ ডিজাইন যি কৰে ল'ৰাটো খুব টেলেণ্টেড খালি অলপ মাজে মাজে ডিষ্ট্ৰেক্টেড হৈ যায় মানে কিয় বা কোৱা অলপ প্ৰেমটো হ'লে অলপ ডিষ্ট্ৰেক্ট হৈ যায় মানুহ কিন্তু যেনেকৈ প্ৰশ্নটো কৰিলে যে বুজাবুজিৰ মাজেৰে হ'ব লাগে আৰু যিটো কৃষ্ণদাই ক'লে যে অধ্যয়ন কৰি পেলাই মানুহটোক বুজিহে প্ৰেমটো কৰাটো ভাল তাৰমানে মাষ্টাৰ ডিগ্ৰীলৈকে অধ্যয়ন নহয় তাৰ পিছত আৰু এটা অধ্যয়ন আছে বাকী যেতিয়া নিজকে সক্ষম বুলি ভাবা যায় যে মই এতিয়া অধ্যয়ন কৰিব পাৰোঁ আমাৰ জেডি আছে জেডিক দিব লাগে নমস্কাৰ ভইচটো আকৌ বেলেগ হয় মই গীতটো ভাইৰেল হোৱাৰ পিছত পেক মোৰ ভইচটো অকণমান সলনি কৰিছোঁ আৰু খুব ভাল লাগিছে এনেকুৱা এটা আজি উৰুকাৰ নিশা মানে উৰুকাৰ দিনা আমি ইমান সুন্দৰ কৃষ্ণমণিক পাইছোঁ আৰু কৃষ্ণমণিয়ে এটা কথা কৈছে মই অকণমান কৃষ্ণমণি যিহেতু ভাইটি মই এটা তোমাক যে মানুহ চিনিব নোৱাৰা তাৰ কাৰণে এটা অকণমান মন্ত্ৰ দিছোঁ মন্ত্ৰটো হৈছে যে মানুহ চিনিবা একবাৰ পইচা গণিবা বাৰ বাৰ মানুহ এবাৰেই চিনিব লাগিব কিন্তু পইচা বাৰ বাৰ গণিবা তেতিয়াহে গম পাবা যে এইটো মানে আঙুলি ক্ষয় যোৱাকে গণিত নহয় হিচাপ কৰিব লাগিব পইচা গণিবা বাৰ বাৰ মানুহ চিনিবা একবাৰ কিবা আপোনাৰ প্ৰশ্ন আপুনি দুটা ধুনীয়া ইণ্টাৰভিউ কৰিছে জয়ন্ত দাদা মোক বহুত আগৰ পৰা পাইছে তাকেতো আমাক কৈ থাকে এটা আপুনি প্ৰশ্ন কৰক কিবা আচলতে আনটোল প্ৰশ্ন কৃষ্ণমণিক সুধিবলগীয়া বহুত আছে কিন্তু সামাজিকভাৱে মোৰ এটা প্ৰশ্ন যে কৃষ্ণমণিক মই বিভিন্ন সময়ত দেখা পাইছোঁ কিন্তু কৃষ্ণমণিয়ে প্ৰতিবাৰে টুপিটো সলনি কৰি থাকে এতিয়া চবেই জানিব বিচাৰে যে কৃষ্ণমণি এনেকুৱা নহয় যে এবাৰ টুপিটো দাঙি দিলে এবাৰ চুলি দেখুৱাই আছে তথাপিও কৃষ্ণমণিয়ে টুপি সলনি কৰে মই জানিব বিচাৰিম যে কৃষ্ণমণিৰ কিমান টুপি আছে বা আমি যেনেকৈ দোকানলৈ গ'লে চাৰ্ট চাওঁ কৃষ্ণমণিয়ে ফাৰ্ষ্ট টুপি চাই নেকি সেই বিষয়ে ক'ব লাগে নহয় আচলতে অতনুদা মই আনক টুপি পিন্ধাই বেয়া পাওঁ মই নিজেই টুপি পিন্ধি থাকোঁ সেইকাৰণে মই নিজৰ টুপিটো মই নিজে পিন্ধি থাকোঁ সেইকাৰণে আনক টুপি পিন্ধাব নিবিচাৰোঁ আৰু টুপি মই ভাল পাওঁ টুপিৰ প্ৰতি মোৰ এটা চখ আছে আৰু সেইকাৰণে মই আনঅফিচিয়েলিয়ে কওঁ এইটো বহুত টুপি কিনো আৰু বহুত টুপি আছে মানে 200ৰ ওপৰত টুপি আছে আৰু একদিনতে 12টা 13টা কেতিয়াবা হেৰাইও যায় আৰু অতনুদাত মোৰ একদম মানে কি ক'ম আৰু মই জীৱনত এনেকুৱা কিছুমান মানুহ আহি গুৱাহাটীত লগ পালোঁ যিয়ে আজি কৃষ্ণমণি চুতীয়া হোৱাত এই গছডালত মানে সাৰ পানী যোগোৱা মানুহ কিছুমান পালোঁ মই আৰু সেইকাৰণে আগতে মই যেতিয়া অকল পেপাৰ আছিল তেতিয়া মোৰ বিষয়ে লিখা মানুহ নাছিল কোনো যে মই এটা গুৱাহাটীত পিচিঅ' খুলি বহি লৈছিলোঁ কাৰণ মই গুৱাহাটীলৈ আহিছোঁ একদম -0 এটালৈ শূন্যও নহয় -0 হ'লেতো ক'ৰবাত বাছৰ ভাড়াটো থাকে আৰু তো মোৰ এইটোও নাই মই মানে বাছৰ ড্ৰাইভাৰৰ লগত ফিটিং কৰি জখলা বন্ধাত ড্ৰাইভাৰৰ লগতে ভাতটো খাই গুৱাহাটী আহোঁ তো তাৰ পৰা দেখিলোঁ যে মই গুৱাহাটী আহিছোঁ হয় আনৰ ঘৰত আৰু কিমান দিন থাকিম ৰঞ্জিত গগৈয়ে মোক গুৱাহাটীৰ দিশটো দিলে গুৱাহাটীলৈ আনি গুৱাহাটীখন দেখালে আৰু ৰুবুল বৰাই মোক কমাৰ্চিয়েল কৰিবলৈ শিকালে যে কমাৰ্চিয়েল কেনেকৈ হ'ব লাগে মানুহ আৰু মই ভাবিলোঁ যে কমাৰ্চিয়েল হ'বলৈ হ'লে মোকতো পইচা লাগিব মই ক'ত পইচা পাম কেনেকৈ কেছেট কৰিম তেতিয়াতো একদম বণিক গোষ্ঠীয়ে গোটেই অসমীয়া মানুহখিনিক লৈ বেপাৰ আৰম্ভ কৰি দিছে গোটেই শিল্পীসকলক গান গোৱাই গানৰ মূল্য দি পেলাই গোটেই জোলটো তেওঁলোকে খাই থাকে আমাৰ আৰ্টিষ্টবিলাকৰ লাষ্টত ভিখাৰীৰ নিচিনা অৱস্থা হৈ যায় নিজৰ খৰি দিবলৈ যাবলৈও খৰিকেইডাল কিনিবলৈ পইচা নাথাকে ঘৰৰ পৰিয়ালৰ এনেকুৱা অৱস্থা হয় তো মই দেখিলোঁ যে এনেকৈ আৰু কিমান কাম কৰি থাকিম মই ভাবিলোঁ যে প্ৰথম গায়ক তাৰমানে প্ৰথম গান গোৱা মানুহ ময়ে যি নেকি প্ৰযোজনা কৰিবলৈ মই সাহস কৰিছিলোঁ 25,000 টকাৰ মই কোনটো চনৰ কথা হ'ব এইটো আপোনাৰ 98 চনত 95 চনৰ পৰা মই বেলেগৰ লগতে গান গালোঁ কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং অতনুদা মোক কিন্তু বহুত বুঢ়া বুলি ভাবে মানুহে এতিয়া কেলৈ জানেনে মই বহুত সোনকালে ইণ্ডাষ্ট্ৰীত আহিলোঁ মই হায়াৰ ছেকেণ্ডেৰী পঢ়িয়ে ইণ্ডাষ্ট্ৰীত মই গান গাবলৈ আহিলোঁ তেতিয়া ভাবে ইমান দিনৰ পৰা তাৰ গান শুনি আছোঁ ইয়াতো বয়স বহুত হৈ গ'ল
সিদিনা এটা চেনেলত মোক 55 বছৰ বনাই দিলে তো মই সেইকাৰণে লিখিছোঁ আৰে মোক 55 বছৰ বনাই দিলা যে তুমি এই বোলে একদম আপুনি ঠিকে আছে 55 বছৰ নাই 55 বছৰ মই কিন্তু মানি ল'ব নোৱাৰোঁ কিন্তু মনটো সদায় মোৰ 16 বছৰীয়া কিন্তু বয়সটো তুমি 55 বছৰ বুলি কিয় লিখিবা হয় নহয় কিমান হয় বয়স ছোৱালীকে সুধিব নাপায় নাই মইতো কওঁ পেনে কওঁ মই এইবাৰ মানে নেক্সট যিটো মোৰ বাৰ্থডে আহিব মই মানে গল্ডেন জুবলি মই ভৰি দিম একদম বঢ়িয়া চবকে আৰু লগ পাম তেতিয়া আৰু এই যে প্ৰযোজকৰ কথাটো কৈ আছিলোঁ মই পিচিঅ'ত আহিলোঁ পিচিঅ'ত বহিলোঁ ৰাতিপুৱা 7টা বজাত পিচিঅ' খুলোঁ 2টালৈকে পিচিঅ'ত বহি থাকোঁ তেতিয়া আৰু কেছেট কৰিলোঁ এতিয়া মাৰ্কেটিং কৰিব কোনে 25,000 টকাই যেনে তেনে কেছেট এটা কৰিলোঁ 98 চনত ৰূপহী মন বুলি ৰাংঢালি মোৰ ষ্টাৰ্ট হোৱা নাই এতিয়া কেছেটটো মাৰ্কেটিং কৰিব কোনে মাৰ্কেটিং কোনেও নকৰে কাৰণ অসমীয়া ল'ৰা এটাই কৰি দিয়াৰ লগে লগে তেওঁলোকৰ দিগদাৰ হৈ যাব এজন মোক মাৰোৱাৰী মানুহে ক'লে তেওঁ মানে ডিষ্ট্ৰিবিউটৰ আছিলে কৃষ্ণমণি ভাইয়া আপকা মাৰ্কেটিং হাম কৰেগা মই মানে পুখৰাজীৰ নাম এতিয়া মই আজিৰ দিনটোত ল'ব লাগে আৰু জেজি ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী পুখৰাজ নাহাৰ আৰু সেই কেছেটটো ওলালে মাৰ্কেটিঙো হ'ল এতিয়া মোৰ বিষয়ে লিখিব কোনে কাৰণ মিডিয়া নাই ন তেতিয়া পেপাৰেই আছিলে অকল আৰু বৰ ভাল লগা দিন আছিলে এইবিলাক পেপাৰত তেতিয়া অতনুদা খবৰত আছিল খবৰৰ অফিচত মই মানে 11টা বজাতে পঢ়োঁ কিন্তু দাদাহঁতে বহুত মৰম কৰিছে মোক এনেকুৱা কিছুমান মানুহক মই পালোঁ ক'লোঁ না অচ্যুত পাটোৱাৰী দাদা তো অতনুদাই তাৰমানে বৰ ধুনীয়াকৈ লিখে আৰু আমাৰ মোৰ সৰুকৈ আৰু পেপাৰত ওলাই আৰু তেতিয়া কালচাৰেল পেজ ওলাই নহয় কালচাৰেল পেজ শিৱানন্দ অতনুদা তাৰপিছত অচ্যুত পাটোৱাৰী তাৰপিছত আৰু প্ৰতিদিন পেপাৰখন তেতিয়া চলে যে চবেই কয় যে তই বোলে প্ৰতিদিন পেপাৰত এটা এড দিব লাগে দাদাৰ তালৈ গ'লোঁ আৰু মইতো ইমান টকা দি মই এড দিব নোৱাৰোঁ সৰু এড এটাতে তেতিয়া বহুত দাম হয় মোক ক'লে আৰু মই জয়ন্ত দাৰ ওচৰত গ'লোঁ জয়ন্ত দাই মোক ক'লে যে এইটো অসমীয়া ল'ৰা ই কেছেট এটা কৰিছে ইয়াক একদম ফ্ৰীকৈ কৰি দিব লাগে এডকেইটা 7 দিন ফ্ৰী পাই গ'লোঁ মই এড আৰু বিৰাট ভাল লাগিছে মনটো আৰু আহি গ'লোঁ মোৰ 98 চনত মোৰ প্ৰযোজনা আৰম্ভ হ'ল ৰূপহী মন আৰু 2000 চনৰ পৰা ৰাংঢালি আৰম্ভ কৰিছোঁ তাৰপিছত আৰু সেই বাণিজ্যিক যে হ'বলৈ শিকিলোঁ সেই 2000 চনৰ পৰাই মই বাণিজ্যিক বস্তুটো কি বাণিজ্য কি বুজি পোৱা হৈ গ'লোঁ বাণিজ্যটো কি মই ক্লাছ 8তেই জানো কাৰণ মই ক্লাছ 8ত যিহেতু আমাৰ দেউতাই খেতি কৰে আমাৰ পঢ়িবলৈ দাদাও পঢ়ি আছে বাইদেউহঁতো মাষ্টাৰ ডিগ্ৰী কৰি আছে দেউতাই কিমান আৰু খেতি কৰি ইমানক পঢ়াব মইতো হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পৰা ঘৰৰ পৰা মই 1 পইচা লোৱা নাই আৰু তেতিয়া কি হয় আমি সৰুতে তাৰমানে 8-9 মানৰ পৰা 8ৰ পৰা আৰু আমি শনিবাৰে দেওবাৰে তাৰমানে সাপ্তাহিক বজাৰত বস্তু বিকিবলৈ যাওঁ দেওবাৰ দিনা আমি প্ৰায় 8মান বজাতে যাওঁ 2টামান বজালৈকে বজাৰ বহে বস্তু বিক্ৰী কৰোঁ আমাৰ ঘৰৰ বস্তু আৰু যিখিনি উৎপাদন হয় আৰু শনিবাৰ দিনা বাগান বজাৰ হয় পাছবেলা আমি যাওঁ তো সেইকাৰণে বাণিজ্যটো সেই 8ৰ পৰাই শিকিছোঁ তেতিয়াও কিন্তু 20 টকা গাহৰি মাংসৰ কেজি দাম আছিলে 20 টকাটো আগে উলিয়াই লওঁ কিন্তু প্ৰথম কাজি নেমু মানে 3-4 যোৰামান বিক্ৰী কৰি এই গাহৰি মাংসৰ পইচাটো উলিয়াই লওঁ গাহৰি মেইন আছিলে তাৰপিছত আৰু সেই ক্লাছ 8তে খোলা একাউণ্ট মানে মোৰ বৰহাট হাই ছেকেণ্ডেৰী ফ্ৰণ্টতে এটা লখিমী গাঁৱলীয়া বেংক আছিলে তাতেই তাৰমানে 20 টকা ডেইলি ছেভ কৰোঁ তেতিয়াৰ একাউণ্ট কিন্তু মোৰ আজি ডেটলৈকে সেই একাউণ্ট চলি আছে আৰু মই মানে সেইটো অকল মোৰ নিজৰ জীৱনক মানে সুঁৱৰিবলৈকে মই সেই একাউণ্টটো ক্ল'জ কৰা নাই মোৰ ভাল লাগে বাণিজ্যটো মই তেতিয়াৰ পৰা শিকিছোঁ মানুহ কিন্তু বাণিজ্যিক হ'ব লাগে আৰু খুব প্ৰেক্টিকেল হ'ব লাগে কমাৰ্চিয়েল হ'ব লাগে কাৰোবাক কৰি দিলোঁ যা যি দিয় দিবি এনেকুৱা হ'ব নালাগে জীৱন বহুত তেনেকুৱা কৰিলোঁ আজিৰ তাৰিখত ছাপ'জ আমাৰ ওচৰতো এতিয়া বস্তুবোৰ লাহে লাহে কমাৰ্চিয়েলাইজ হৈ আছে ডিজিটেল প্লেটফৰ্মছবিলাক কমাৰ্চিয়েলাইজ হৈ আছে আপোনাৰ পৰা যদি এটা এডভাইচ হিচাপে লওঁ বা পৰামৰ্শ হিচাপে লওঁ যে আজিৰ তাৰিখত এজন আৰ্টিষ্ট যিকোনো ফিল্ডৰ হ'ব পাৰে তেওঁ কি দিশত কমাৰ্চিয়েলাইজ হোৱাটো ভাল কাৰণ আমাৰ ওচৰত বহুত কেতিয়াবা এনেকুৱা মানুহ আহে যে তেওঁলোকে বিচাৰে সহায়টো কৰি দিওঁ আৰু যেতিয়া কমাৰ্চিয়েল এছপেক্টটো আহি যায় বেয়া পোৱাপুৱে আৰম্ভ হৈ যায় আৰু তাৰপিছত আপোনাৰ কেঁকুৰা সংস্কৃতিটোৰ কথা আছেই বেয়া কাকো নলগোৱাকৈ কমাৰ্চিয়েল কেনেকৈ হ'ব নাই মই কৈছোঁ যে নতুন প্ৰজন্ম এতিয়া সাংঘাতিক টেলেণ্ট একদম আচৰিত মই সেইকাৰণে মই সৰুতে মই ডাঙৰ মানুহখিনিৰ লগত আছিলোঁ খুব ভাল পাওঁ মোৰ যেতিয়া সৰু আছিলোঁ তেতিয়া মোতকৈ বহুত চিনিয়ৰ মানুহৰ লগত মই আছিলোঁ চবেই কয় আৰু এই ইমান পোৱালিটো মানে ইমান ডাঙৰ মানুহৰ লগত তাৰপিছত এতিয়া আকৌ মই যেতিয়া ডাঙৰ হৈ গ'লোঁ এতিয়া আকৌ মই সৰুখিনিৰ লগত থাকোঁ মানে সদায় সেই সৰুবিলাকৰ পৰা শিকিব পাৰোঁ বহুত কথা গম পাই থাকোঁ কেনেকৈ হ'ব এতিয়া মই এগালমান আমি থাকোঁ গোটেইখিনি মোতকৈ বহুত সৰু সিহঁতি তো সেইকাৰণে এজন আৰ্টিষ্ট এতিয়া বৰ্তমান যুগত তেওঁ কিন্তু নিজৰ ডিউটিটো কিন্তু কৰিব লাগিব কৰ্ম কৰিবই লাগিব
কমাৰ্চিয়েল তেতিয়াহে হ'ব যেতিয়া তেওঁ কৰ্মৰ মানে মূল্য থাকিব তোমাক কেতিয়া ভ্যালু দিব তোমাৰ মূল্য থাকিলেহে তুমি কমাৰ্চিয়েল হ'ব পাৰিবা হয় না তুমি ভ্যালু পাবা তাৰ বিনিময়ত তাৰ কাৰণে কিন্তু কষ্ট কৰিব লাগিব সাধনা য'ত থাকিব তাত কিন্তু সফল থাকিব য'ত কষ্ট থাকিব তাত হাঁহি থাকিব য'ত কান্দোন থাকিব তাত হাঁহি থাকিব প্ৰথম কান্দিব লাগিব তাৰ পৰাহে তুমি হাঁহিব পাৰিবা হাঁহিৰে জীৱন আৰম্ভ নহয় আপুনি কি ভাবে কান্দিলে বা যেতিয়া দুখ হয় তেতিয়া আমি সুখৰ সংজ্ঞাটো বুজি পাওঁ বা সুখৰ ভ্যালুটো বুজি পাওঁ আপুনি এটা এগ্ৰি কৰে একদম 100% আৰে যদি পূব পশ্চিম নাথাকে কেনেকৈ দিশ গম পাবা তুমি অকল যদি পূব দিশটোৱে থাকে যদি ভালখিনি নাথাকে বেয়াখিনিৰ অনুভৱ কেনেকৈ যদি হাঁহি কান্দোন হুমুনিয়া একোৱে নাথাকে জীৱন কি শুন না প্ৰতিটো বস্তুৰে টেষ্ট লাগিব চেনিও খাব লাগিব নিমখো খাব লাগিব তিতাও খাব লাগিব সকলো খালেহে গোটেই বস্তুখিনি বুজি পাবা মই জীৱনত ইমানেই কান্দিছোঁ তাৰমানে মোক ইমানেই মানুহে কন্দুৱাইছে এটা সময়ত মোৰ চকু পানী চকুত নাইকিয়া হৈ গৈছে সেইবিলাক বহুত মোৰ যিখিনি শুভাকাংক্ষী তেওঁলোকে জানে এটা সময়ত মোক এনেকুৱা এটা পৰ্যায় আহি পৰিছিলে এই সাংস্কৃতিক ক্ষেত্ৰখনতো আমাৰ একদম কেঁকুৰা আছে নাই সেই কেঁকুৰাই এনেকুৱা কেঁকুৰা মেৰপাকত পৰি গৈছিলোঁ নহয় মই মানে বহুত বেছি মানে কান্দিব লগা হৈছে মই আজি কৈছোঁ এগৰাকী মোৰ শ্বুটিঙত এগৰাকী অভিনেত্ৰীৰ মৃত্যু হৈছিলে সেই মৃত্যুত মানে ময়ে জগৰীয়া আৰু এনেকুৱা হৈ গৈছিলোঁ মানে কিন্তু এজন গায়কৰ শ্বুটিঙৰ লগত কোনো সম্পৰ্ক নাথাকে পিছত গোটেই বস্তুটো ওলালে কিন্তু টাইম লাগিলে ন মানুহে সেই বুজিবলৈ সময় নাথাকে মানুহে মানুহক আজিকালি বুজি পোৱাটো বহুত মানে দেৰি হৈ যায় মানে কোনোবা এজন মানুহ বিপদত পৰিলে তেওঁ অনুভৱখিনি বুজিবলৈ ট্ৰাই নকৰে সেইকাৰণে বহুত সেই সময়ৰ কিছুমান মানুহৰ লগত মোৰ এতিয়াও মানে সম্পৰ্ক ছেদ হ'ল যে মোক এটলিষ্ট বুজি নোপোৱাকৈ কিছুমান অপপ্ৰচাৰ চলিল তো সেইকাৰণে মই নতুন প্ৰজন্মক মোৰ ভাল লাগে জীৱনটো ফাইট কৰিব লাগে ফাইট কৰি যাব লাগে আৰু মানুহ এজনক বুজি পাব লাগে এজন কোনোবা মানুহ বিপদত পৰিলে তেওঁ কি কাৰণেনো বিপদত পৰিছে ক'ত হৈছে কেনাটো সেইটো জনাটো বৰ প্ৰয়োজন আবে যাবে এতিয়াতো ছ'চিয়েল মিডিয়া হ'ল আপোনালোকে যি মন যায় তাকে লিখি দিয়ে আৰু যি মন যায় আৰু তাকে গতিকে ভাবি নাচায় এই যে পুতুককৈ আমি কথা এটা জাজ কৰি দিওঁ বুলি কওঁ বা ভাবি লওঁ যে এওঁ এনেকুৱাই এটা ঘটনা হৈছিল এওঁ এনেকুৱাই হয় যি হয়তো আপোনাৰ লগতো তেতিয়া হৈছিল সেই ঘটনাবোৰ নেওচি পেলাই ওলাই আহি আজিৰ তাৰিখত এনেকুৱা এটা মানসিক স্থিতিত থাকি আকৌ কাম কৰি এই সময়খিনিত কিমান টাইম লাগিছিল কাৰণ সফলতাখিনি আমি সকলোৱে দেখিছোঁ আমি তাৰ কাহিনী সকলোৱে শুনিছোঁ কিন্তু বিফলতাৰ কাহিনী কোৱা মানুহো খুব কম সেইটোৱে আৰু বিফলতাৰ কথা সোধা মানুহ আৰু সেইটোৱে মই কৈছোঁ যে মই যিমান মানে তোমাক মোৰ লগত থকাখিনিয়ে জানে দেই সদায় মই যিমান যি ধুমুহা নহওক মোৰ মুখত হাঁহি থাকিবই মই একদম মানে আচৰিত খাবা মই আগতে য'ত ভাড়া আছিলোঁ ভাড়াঘৰত মই বহুত বছৰ থাকিলোঁ ভাড়াঘৰৰ মালিকে মোক কৈ যায়গৈ বাথৰুমত যেতিয়া সোমাওঁ নেক্সট মানে বাথৰুমটোৰ পৰা মোক কয় আৰু ঐ তোমাৰ মানে কি হ'ল দুখ ভাগৰ নাই নেকি তুমি সদায় যে একেভাগেই থাকা মই মানে সেইবিলাকক ইমান আজিলৈকে প্ৰশ্ৰয় দিয়াই নাই সংঘাত আহিছে মানুহে কৈছে কান্দিছোঁ কিন্তু কন্দাৰ লগতে আকৌ জীৱন যুঁজটো শিকি গৈছোঁ নহয় যুঁজিয়ে আছোঁ তেতিয়াৰ পৰা মানুহে বহুত বাৰ ভুল বুজিছে মোক কা আন্দোলনৰ টাইমতো মোক ভুল বুজিলে চব ওলাই গ'ল লাষ্টত মইহে থাকিলোগৈ নোলোৱাকৈ চবেই ওলাই গ'ল লাষ্টত মোৰ মায়েও ৰাতি 12টা বজাত মোক ফোন কৰি ক'বলৈ বাধ্য হৈছিলে যে গোটেই পৃথিৱীখনে সঁচা কি মিছা নেকি তয়ে সঁচা আজি যতীন বৰাও ওলাই আহিলে চানমাৰী ফিল্ডলৈ তই কি কেনেকুৱা তোৰনো কি সঁচা যে তই ওলাই নাহিলি মই তেতিয়া ৰাতি মাক কৈছিলোঁ কিন্তু মই থাকিব পৰা নাছিলোঁ ঘৰত বহুত কষ্ট হৈছিলে থাকিবলৈ কিন্তু মই মাক কৈছিলোঁ যে মই আকৌ নিজৰ বিচাৰ আৰু বিবেকেৰে কাম কৰোঁ সদায় মই থাৰ্ড পাৰ্টি ছেকেণ্ড পাৰ্টি মোৰ বিবেক মই নচলাওঁ সদায় মোৰ বিবেকে যিটো ভাল কয় সেইটো বেয়াও হ'লেও মই সেইটোৱে কৰোঁ তেতিয়া মই মাক কৈছিলোঁ মা যে আপুনি চাব মই এদিন জয়ী হ'ম আৰু মই সত্যত আছোঁ ইয়াৰ ৰিজাল্ট খুব সোনকালে আপুনি পাব আৰু এসপ্তাহতে তাৰ ৰিজাল্ট ওলাল সেই সময়ত কি ভাবে সেইবোৰ মানে এনেকুৱা হৈ যায় নেকি যে এজন শিল্পীয়ে কিবা এটা কথাত মাত মাতিলে সামাজিক ব্যৱস্থা এটাৰ হয়তো বিপৰীতে বা কিবা সমস্যা এটাৰ বিৰুদ্ধে এজনে মাতাক দেখি আনজনে মাতে আনজনে দেখি শেষত এনেকুৱা হৈ যায় যে মাত নামাতিলে বিপদ কোনো নিজৰ বিবেকেৰে মাত মাতা নাই তেনেকুৱা টাইপ হৈ যায় বুলি ভাবে নেকি আপুনি শিল্পী হিচাপে কাৰণ আজিকালি কিবা এটা হোৱাৰ লগে লগে আপোনালোকৰ মতামতটো বিচৰা হয় যি হওক ভাল হওক বেয়া হওক নিজৰ বিবেকেৰে ক'ব লাগে মই এইটোৱে জানো কাৰো দ্বাৰা পৰিচিত হ'ব নালাগে মানুহ আৰু মই এটা চেনেলত আগতেও কৈ থৈছোঁ যে মোৰ বিচাৰ বিবেকেৰে যিদিনালৈকে ক'ব যে মই এইটো বেয়া হৈ আছে বুলি তেতিয়ালৈকে মই সেই ক্ষেত্ৰত মই নাযাওঁ মই এটা পলিটিকেল পাৰ্টিৰ লগত এতিয়া জড়িত আছোঁ
মোৰ সেই পলিটিকেল পাৰ্টিটো মোৰ ভাল লাগে মোৰ নীতি আদৰ্শ তাৰ যিখিনি সাংস্কৃতিক যি আধ্যাত্মিকতা সেইবোৰ মোৰ ভাল লাগে আৰু সেইকাৰণে মই পাৰ্টিত আছোঁ সেই দলৰ লগত জড়িত আছোঁ হয়তো বহুতে মোক সেইটো কাৰণে বেয়াও পায় কিন্তু মই এনেকুৱাও নহয় যে মই কৃষ্ণমণি চুতীয়া মই শিল্পী হিচাপেই জন্ম হৈছোঁ শিল্পী হিচাপে মই মৃত্যু হ'ব বিচাৰোঁ গতিকে মোৰ পেচাটো হ'ল শিল্প কিন্তু মই কাৰোবাক ভাল পোৱাটোতো মোৰ অপৰাধ নহয় হয় নহয় কাৰোবাৰ নিজৰ পাৰ্চনেল ভিউ থাকে ন মই আমুকক ভাল পাওঁ বুলি তো সেইকাৰণে মই নিজৰ বিচাৰ বিবেকেৰে মই সদায় কাম কৰি যাম ভাবি এদিন মই সেইটো হয়তো বিচলিত হ'ব পাৰোঁ যে মোৰ বিবেকেৰে কেতিয়াবা ক'ব যে তই ইয়াত থাকিব নালাগে বা এইটো ভুল হৈছে তেতিয়া মই আঁতৰি কিন্তু এতিয়ালৈকে মই একদম বহুত কমফৰ্ট আৰু বহুত ছেফ মই ভাল পাওঁ সেই গোটেই কালচাৰটো মই ভাল পাওঁ এটা খুব ফান ছেগমেণ্টলৈ আহিম এইটো এটা খুব ইণ্টাৰেষ্টিং কথা ভাবিছোঁ কুন্দন এইকেইটা ৰেডি কৰিব লাগে যে আপোনাৰ কাৰণে লিৰিক্সৰ শব্দৰ কিমান শক্তি থাকে মানে মই লিৰিক্স মানে শব্দখিনিৰ কিমান শক্তি থাকে এটা গানত বহুত লিৰিক্সে মেইন আৰু মইতো সেইটোৱে কওঁ যে মই আকৌ ৰাংঢালী 25 বছৰীয়া ৰাংঢালী সদায় কিবা এটা নতুনত্ব দিব ট্ৰাই কৰিছিলোঁ প্ৰতি বছৰে যে আমি বছৰজোৰা প্ৰচেষ্টাত ভাবোঁ যে এইবাৰ বিহু জানমণি ওলাব অঞ্জনা ওলাব জোনবাই ওলাব 100টা এলবাম ওলাব তাৰ মাজত ৰাংঢালীয়ে কি দিব সেইটোহে আমাৰ কথা আছিলে আমি আনে কি দিব সেইটো লৈ চিন্তা কৰা নাছিলোঁ এইবাৰ বোলে শদিয়াৰ পৰা আনিছোঁ বোলে হেকতি বিহু এটা ওলাব 8টা বিহুত সেইটো সি এটা স্পেচিয়েল হ'ল এইবাৰ বোলে সোণোৱাল কছাৰীসকলৰ বিহুনামে ফাঁকি হ'ল সেইটোক লৈ বিতৰ্ক আৰম্ভ হৈ গ'ল এটা দিনত সোণোৱাল কছাৰীসকলে গোটেই মোৰ কেছেট জ্বলাই একদম দোকান ভাঙি দিছিলে ডিব্ৰুগড় গোটেইবিলাক তেতিয়া মই কলিকতাত আছোঁ তাৰপৰা তেওঁলোকে যেতিয়া বুজি উঠিলে তেওঁলোকৰ একদম ভিতৰুৱা কিছুমান বস্তু মই একদম ৰাইজৰ মাজলৈ লৈ আহিলোঁ তেতিয়া গম পালে ন তেওঁলোকৰ জনগোষ্ঠী কিমান ভাল হৈ গ'ল এতিয়া চাহ জনগোষ্ঠীক আগতে যিটো মৰ্যাদা আছিলে আজিৰ ডেটত চাহ জনগোষ্ঠী এটা ঝুমুৰ নহ'লে কোনো এটা অনুষ্ঠান নহয় হয় নহয় আগতে ৰেডিঅ'তহে শুনিছিলে অকল চাহ বনোৱা আচৰ বুলি এটা ডিব্ৰুগড় ৰেডিঅ'ৰ অনুষ্ঠান হৈছিলে গুৱাহাটী ৰেডিঅ'ৰ অনুষ্ঠান হৈছিলে সপ্তাহত 3টা ঝুমুৰ গীত শুনিছিলে আৰু ঝুমুৰ গীত গোৱা মানুহকেইজন সকলোৱে চিনাকি মুখ তাৰপিছত যেতিয়া চলগৰি ৰিলিজ হ'ল যে এনেকুৱাও যে চাহ জনগোষ্ঠীয় মানে ভাষা সংস্কৃতিৰে ইমান ধুনীয়া যে গীত মাত আছে ৰাইজে গম পালে গোটেই পৃথিৱীয়ে গম পালে হয় মই আপোনাক আপোনাৰে গানৰ কেইটামান লিৰিক্স শুনাম মোক জাষ্ট বুজাই দিয়ক তাৰে অৰ্থটো একদম মৰমে খুলি খুলি খায় আৰু চেনেহে খুলি সেইদিনাখন এটা ভিডিঅ' ভাইৰেল হৈছিল আমাৰ হাইৱেত বৌৱেকে দেৱৰৰ পিছফালে বাইকত উঠি চুমা খাই আছে আৰু তাৰপিছত এতিয়া খোল খালী এনেকুৱা হৈ গ'ল মানে যদি কালি মোৰ ঘৈণী হয় খোল খালীৰ লগে মোৰ অট'মেটিকলি বেয়া দৃষ্টি এটা আহি যাব কাৰণ মই গান শুনিছিলোঁ য'ত খোল খালীক মৰম কৰাৰ কথা কয় আচ্ছা এতিয়া এই বস্তুটোৰ প্ৰভাৱ কেনেকৈ পৰিব বুলি আপুনি ভাবে নাই এইটো বস্তুটো এনেকুৱা নহয় সদায় মই কৈছোঁ নহয় ধনাত্মক হ'ব লাগে মানুহ তোমাৰ চিন্তা যদি ধনাত্মক হৈছে তেতিয়া তুমি ভাল চিন্তাৰে আগুৱাই যাব পাৰিবা তোমাৰ চিন্তাটো ভালেই হ'ব যে খোলখালী আৰু ভিনীয়েকৰ যিটো নিবিড় এটা যিটো আত্মিক যিটো সম্পৰ্ক সেই বস্তুটো একদম সুকীয়া যাৰ খোলালিয়েক আছে হয়তো সি জানিব কাৰণ জয়ন্ত ডেকা দাদাৰ খোলালিয়েক নাই যদি তেওঁ বুজি নাপাব তো যাৰ আছে ভিনীয়েক খোলালিয়েকৰ যিটো আত্মীয়তা সেইটো মানে সেই বাইকত উঠি যোৱা আত্মীয়তাটো নহয় বুজিলে গতিকে সেইকাৰণে তোমাৰ চিন্তাটো কেনেকুৱা হৈছে তোমাৰ চিন্তা যদি গুড হৈছে এইটো ভাল মাইকটো দিব লাগে আপোনালোকে কি ভাবে এই খোল খালীটো লৈ তেওঁ কোৱা কথাটো সঁচা নে আচলতে আমাৰ দৃষ্টিভংগীয়ে শেষত মেটাৰ কৰে আগফালে দিলোঁ আগফালে বহুত আহিছে আমাৰ মই কওঁ আজিকালি ল'ৰা ছোৱালী 2টা জন্ম দিয়ে এটা ল'ৰা এটা ছোৱালী কাৰো খোল খালী নাথাকিব সেইটো হয় কিন্তু চাবলৈ গ'লে এইবোৰৰ ডিকোড কৰা ৱেবোৰো বেলেগ আৰু শেষত গৈ এটা ডাবল মিনিং হৈ যায় মই আৰু এটা লাইন এটা আছে মোৰ ভাল লাগিছে কাৰণে মই শুনাইছোঁ কনিনু সে চাপৰি যা মই কৃষ্ণদাক সোধাৰ আগত মই সেইফালে চিঞৰিছিল কিহৰ কাৰণে উটো চিঞৰিছিল এবাৰ মাইকটো সিহঁতক দিব লাগে এতিয়া কিয় উটো চিঞৰিলা কি ভাল লাগিল তোমাৰ কোৱা কি ভাল লাগিল কিয় উটো দিলা ইয়াৰ আগৰটোতো দিয়া নাছিলা মানে মাথাত কি আহিছিলে সেইটো ক'ব নোৱাৰি
কৃষ্ণদা কি ক'ব আমাৰ লিখক আছে ইয়াতে তেওঁক দিব লাগে লিখক আছে ৰূপম চুতীয়া মোৰ ৰাংঢালী মানে একদম জন্মৰ পৰা আছে আৰু এই খুলখালী গানটো কেনেকৈ সৃষ্টি হ'ল ইয়ে কৈ দিব কওকচোন কওক খোলালীয়েকৰ গোটেই বস্তুটো কৈ দিয়া তুমি কেনেকৈ হ'ল সত্যত যিহেতু সত্য কথাই ক'ব একদম খুলখালী মৰমৰ খুলখালী সৃষ্টি কেনেকৈ হ'ল সৃষ্টি কথাটো ক'বলৈ গ'লে আমাৰ গাঁওখন বৰ ৰসাল গাঁও আমি য'ত থাকোঁ অনবৰতে এই গীত মাতবিলাক আলিয়ে পদূলিয়ে পথাৰে নৈ কিনাৰত আমি গায়ে থাকোঁ আৰু মই মানে মোৰ মনটো অলপ অনুসন্ধিতছোঁ মই ক'ৰবাত কিবা এটা অলপমান জকৰ টাইপ দেখিলে মই তাৰ পিছ নেৰোঁ মনে মই এই দাদা এজন গৈ আছে ৰাস্তাই তেওঁ মানে মাঘৰ বিহুত অকণমান আৰু ঘৰুৱা ৰহীকণ খায় চাইকেলখন মানে এনেকৈ ধলং পলংকৈ গৈছে সাপটো যোৱা মানে সৰপিল গতি তেতিয়া মই সুধিলোঁ কয়দেউ কেনিবা যায় কৈছে নহয় খোলালীজনী ঘৰৰ পৰা আহোঁগৈ আকৌ তই যাওঁ নি ব'ল মই বোলো মোক ঘপককৈ লগ ধৰিলে মই যাব নোৱাৰোঁ নহয় বেছি দূৰ নহয় ব'ল মই এতিয়া নোৱাৰিম আপুনিয়ে যাওক মই তেওঁ গ'লগৈ আৰু গৈ থাকোঁতে মই দেখিছোঁ যিটো গতিত গৈছে এখেত যে ক'ৰবাত আৰু ছাইড হৈ যাবগৈ পাৰে বুলি মই ভাবিছোঁ মানে অলপ দূৰ যোৱাৰ পিছতো মনলৈ আহিলে মানে খোলালীকৰ ঘৰলৈ গৈছে এইটো এটা বৰ ধুনীয়া এটা ভাল কনচেপ্ট সেইটোক লৈ এইটো তাৰমানে ভিনীয়েক খোলালীজনীলৈ ভিনীয়েকৰ ইমানেই মৰম মানে যাবই যেনেকৈ হ'লেও আৰু ভিনীয়েক খোলালীকৰ মৰম যিটো মানে আন্তৰিকতা আৰু ই আকৌ একদম ঘৰৰ মুখতে বিয়া পাতিছে আকৌ দেই খুলখালী আছে নাই মোৰ বৰ দুখৰ কথা মোৰ খুলখালী নাই মই ইয়াৰ ওপৰহে আছে ওপৰত আছে আৰু এই কণীটো কি আছিল কণী মানে কণীটো মই ক'ম তেখেতে কৰিব এইটো কণীটোৰ কথা মানে কণী চেঁচা পৰি যায় যিটো পাৰ্ট সেই পাৰ্টটো একদম কলকেল এটা পাৰ্ট একদম মানে চিৰসেউজা আমাৰ কৌটিকলীয়া বিহু নাম এইটো মানে চাচনি অঞ্চলৰ বালিপৰা বুলি এটা ঠাই আছে তাতে আমাৰ কৃষ্ণ চাচনি বুলি মোৰ বন্ধু এটা আছে প্ৰায় 22 বছৰমানৰ আগত যেতিয়া মই কলেজ পঢ়ি আছিলোঁ আমি যেতিয়া কলেজ সি কানৈ কমাৰ্চত পঢ়ে মই ডিব্ৰু কলেজত পঢ়োঁ তেতিয়া মানে আমাৰ গাঁৱত আমি ফুৰিবলৈ আহিছোঁ গোটেই মোৰ দাদা এজনৰ বিয়া আছিলে এই ৰূপমৰ ককায়েকৰ বিয়া সি মানে পুৰা গাইছে আৰু ছোৱালী আনিবলৈ যাওঁতে মানে ৰুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা মই কৈছোঁ এইটো কি বস্তু সি কৈছে এইটো বোলে বিৰাট বোলে ফেমাছ বিহু নাম বোলে তাৰপৰা সদায় তাৰমানে সি মোক কৈ থাকে ঐ আমি যে গাইছিলোঁ বিহু নামটো কৰিব লাগে তাৰপিছত ৰহ বোলো তোৰ গাঁৱলৈ যাম আমি গৈ মই সুধিলোঁ আচলতে এইটো কেনেকুৱা ধৰণৰ বস্তুটো তাৰপৰা যেতিয়া মোক বুজাই দিলে মই মানে ইমানেই আগ্ৰহী হৈ গ'লোঁ নাই এইটো মানে যোৱা আজি 2 বছৰৰ আগত কৰা কথা আছিল মই বোলো 25 বছৰত এইটো গান কৰিব ৰখাই থৈ দিছোঁ তো এই তুমি মোৰ জীৱনৰ উমনি কুকুৰা মানে নিজৰ ৱাইফক কয় যে তুমি মোৰ জীৱনৰ উমনি কুকুৰাজনীৰ নিচিনা ইমানেই মৰমীয়াল তাৰমানে উমনি কুকুৰাজনীয়ে ইমান উমেৰে ইমান মৰমেৰে কণীকেইটা দি পোৱালি জগাবৰ কাৰণে 22 দিন দিয়ে হয় নাই 22 দিনৰ মূৰত পোৱালি ওলায় তো মানুহটোৱে কিমান মৰমৰ হ'ব পাৰে সেইটো বিয়া পতাৰ পিছৰো হ'ব পাৰে বিয়াৰ আগৰ পাৰ্টটো হ'ব পাৰে বা প্ৰেমৰ পাৰ্টটো তাৰপিছত যেতিয়া কিবা কাৰণে কুকুৰাজনীয়ে বোলে ভাগি গ'ল কেতিয়াবা এনেকুৱা হয় যে বহুতে হয়তো নাজানে গাঁৱত নতুন প্ৰজন্ম এইবিলাক কথা নাজানে সৰু কথা যে উমনি কুকুৰাজনী যদি বহা অকণমান দেৰি হৈ গ'ল বোলে গিৰিহঁতে উমনি কুকুৰাজনীক দেৰিকৈ বহাই দিলেগৈ কণী দি তেতিয়া কিন্তু উমটো ভাগি যোৱাৰ আগতেই কণীখিনি এৰি গুচি যায় তেতিয়া কিন্তু সেই কণী পোৱালি নোলায় লোৱা 3 দিন যেতিয়া উমনি কুকুৰাজনী বহিব সেই 3 দিনতে তাইক পোৱালি দি মানে কণী দিব লাগিব তেতিয়াহে তাই 22 দিনত পোৱালি উলিয়াব নহ'লে কিন্তু এইটো বহুতে হয়তো নাজানে এইটো পোৱালি নোলাব সেই উমনি কুকুৰাজনীয়ে যেতিয়া কণীকেইটা এৰি 22 দিন হোৱাৰ আগতেই যদি এৰি যায় কণী যেতিয়া চেঁচা পৰি যায় তো পোৱালি নোলায় সেই প্ৰেম যেতিয়া ভাগি যায় দুইখন হৃদয় কণী সেই চেঁচা পৰা কণীকেইটাৰ নিচিনা হৈ যায় বঢ়িয়া কিমান ধুনীয়া মিনিং ন কিমান ভাল লগা প্ৰথম যেতিয়া ৰিলছত মই অকণমান দি দিছিলোঁ ষ্টুডিঅ'ৰ পৰা মোক কেনেকুৱা গালি পাৰিছে উলিয়াইছে কিমান বেয়াকৈ কৈছে মই ইমান বেয়া শব্দ মোৰ গাঁৱতো শুনা নাই তাৰমানে মোৰ গাঁৱৰ আটাইতকৈ বেয়া কথা কোৱা মানুহজনেও ইমান বেয়াকৈ তাৰমানে নকয় আজিলৈকে ইমান বেয়া অসমীয়া শব্দ ইউজ কৰি কৈছে যাক যিখিনি মই আপোনালোকক ক'ব নোৱাৰোঁ সেইটো ছ'চিয়েল মাধ্যমত কৈছে তাৰপিছত মই একদম মনে আছোঁ মই কৈছোঁ এদিনতো সেই মানুহখিনিয়ে ভাল বুলি লিখিব লাগিব মই কিন্তু চাই আছোঁ কোনে লিখি আছে যেতিয়া প্ৰায়
10 দিনমানৰ পিছত মই গান ৰিলিজ কৰিছোঁ তাৰপিছত মই কমেণ্ট প্ৰায় 4000 মান কমেণ্ট পাইছোঁ তো মই এজনক ৰূপমক কৈছোঁ তই অকল কমেণ্ট দে সেই মানুহকেইজনে লিখিছে যে গানটো যেনেকুৱা সেই শব্দটো নকওঁ এতিয়া এনেকুৱা বুলি ভাবিছিলোঁ তেনেকুৱা নহয় কৃষ্ণমণি দাৰ কাৰণে এটা ডাঙৰ লাইক হ'ব লাগে বুলি লিখিছে তাৰমানে একদম মই মানে ভাল লাগি গৈছে তাৰমানে তেতিয়া আৰু এইটো ইমান ধুনীয়াকৈ মানুহে বুজি উঠিছে সেই ভুল বুজাবুজি হৈ গৈছে অলপমান চোৱাচোন কিমান ধুনীয়াকৈ বুজাই দিছে আগৰ দিনততো প্ৰেম এনেকুৱা নাছিল ন আজিকালিহে একদম গিভ এণ্ড টেক মানে একদম ভাল পোৱা ডাইৰেক্ট আগৰ দিনত খেতি কৰ্মৰ জৰিয়তে প্ৰেম প্ৰকাশ পাইছিলে আগৰ দিনৰ বিহু নামৰ আপোনালোকৰ দিনৰ কথা কওক না এটা তাতে এটা লাইন গৈছোঁ নহয় মই প্ৰিয়ংকা ভৰালীয়ে যিটো পাৰ্ট গাইছে সেইটো কিমান ধুনীয়া পাৰ্ট আপুনি ডক্টৰ লীলা গগৈ ছাৰ নৈ বৈ যায় কিতাপখনতে মই দেখিছোঁ যে সেই হুৱাগীৰ চৰিত্ৰটো নৈ কিনাৰ পৰা বনৰীয়াৰ নাম এইবিলাক যে একদম হাদেহি ঐ ভূঁই এনো হেদাঙত ভনী ঐ গজে এনোতে লিকচু ঐ গজে এনোতে লিকচু ঐ আৰু নুফুলে ফুলাবন দেহি ঐ হাতৰ ডাব কটাৰী কমা আৰে গঢ়িব ঐ কমা আৰে গঢ়িব ঐ মোৰে এনো মন বান্ধিব কোনে মই আমাৰ শেষৰ ফালে আহিছোঁ প্ৰায় 45 মিনিট আমাৰ পাৰ হ'ল চাগে ন মই শেষৰ ফালে আহিছোঁ অলপ ৰিলজৰ ডিমাণ্ডত প্ৰশ্নটো সুধোঁ যে মই মোৰ প্ৰশ্ন এটা এতিয়াও সুধিছিলোঁ যে আপোনালোকৰ দিনৰ প্ৰেম আজিৰ তাৰিখৰ প্ৰেম আজিৰ তাৰিখৰ লগ নাপায় ফটো এখন দেখিলোঁ ইনষ্টাগ্ৰামত ভাল লাগি গ'ল মেছেজ দিলোঁ প্ৰেম হৈ গ'ল বুলি ভাবি ল'লোঁ আৰু আগৰ দিনৰ অলপমান এই দুটাৰ মাজত আপুনি যদি অলপ আমাক বুজাই দিব পাৰে আগৰ দিনত আৰু মানে চিঠিখন লিখোঁতেও বহুত মানে উলিয়াব লাগে নহয় সময় কোনোবাই দেখিব নেকি মায়ে দেখিব নেকি ঘৰত আমুকে দেখিব কিমান কষ্টত চিঠিখন লিখিব লাগে এতিয়াতো মোবাইলটো হৈ গ'ল ব্লেংকেটৰ তলত লিখি দিলে খেলা আপোনাৰ প্ৰথম প্ৰেমটো কেনেকুৱা আছে ক'ব পাৰেনে মোৰতো সাংঘাতিক প্ৰেম মানে মই ইমানেই প্ৰেমিক আছিলোঁ এই কৃষ্ণৰ এটা গুণ আছিলে এটাই মই কওঁ যে প্ৰেম মোৰ কিন্তু চব পজিটিভ আছে মোৰ প্ৰথম প্ৰেম যিগৰাকী আছিলে মই মানে স্কুলত যেতিয়া কম্পিটিশ্যন কৰিব যাওঁ মানে সদায় মোক এনকাৰেজ কৰা মানুহজনী আছিল যে এইটো বন গীত এইটো গাব লাগে আধুনিক গীত এইটো গাব লাগে বেলেগ স্কুলত পঢ়ে কিন্তু দেই আৰু ভাল লাগে আৰু তেতিয়া এইটো গান চাবলৈ আহে তেতিয়া চাবলৈ আহে আমাৰ স্কুলত কম্পিটিশ্যন লাগে সেইখন স্কুলৰ পৰা সেইবিলাক প্ৰেম আৰু প্ৰেম মানে আগতে মই এনেকুৱা মোৰ এটাই ভাল আছিলে মই মানে প্ৰেমত পৰি কাৰো খুৱাই নাপালোঁ মই খাইহে পালোঁ চবতে এতিয়া ডিব্ৰু কলেজত যিসকলে পঢ়িছে যদি চাই আছে অনুষ্ঠানটো তেওঁলোকে হয়তো জানিব আমাৰ ডিব্ৰু কলেজত আমাৰ সময়ত তাৰমানে এগৰাকী ছোৱালী আছিলে মানে আছে এতিয়াও মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈ আহিছে মই তাৰমানে ডিব্ৰু কলেজত তেতিয়া কালচাৰেল ছেক্ৰেটাৰী দুইবাৰ মই কালচাৰেল ছেক্ৰেটাৰী হৈছোঁ ডিব্ৰু কলেজত তাৰপিছত চবেই মানে কোনেও পাত্তাই নিদিয়ে তাৰমানে ছোৱালীজনীয়ে কাকো পাত্তা নিদিয়ে কোনো ল'ৰাই সাহস কৰিব নোৱাৰে মাতিবলৈ তাৰপিছত আমাৰতো মেচত মানে সদায় এইটো লৈ চৰ্চা হয় কি হ'ব তা মই এদিন ক'লোঁ ঠিক আছে কাইলৈ যদি ছোৱালীজনী তহঁতি কোনোবাই ঠিক কৰিব পাৰ কৰি ল পৰহিলৈকে কিন্তু তহঁতক মই সময় নিদিওঁ আৰু যদি তহঁতি ঠিক কৰিব পাৰ ৰাতিলৈ কিন্তু বৰালি মাছ একদম ডাঙৰ পাৰ্টি হ'ব বৰালি মাছ এটা দিম মেচত নাই পিছদিনা কাৰো খবৰ নাই তৃতীয় দিনা কিন্তু 1 ঘণ্টাত মানে আহি কেণ্টিনত চাহ খুৱাব পৰা ব্যৱস্থা হৈ গ'ল কিটিপ আছে আৰু এইবিলাক কিটিপৰ এতিয়া টিপ দিব পাৰে কিন্তু আমাৰ নিচিনা যুৱ প্ৰজন্মৰ ল'ৰাজনে এতিয়া অলপ পাৰ হয় নাই আমাক অলপ টিপ লাগে নাই সেইবিলাক কফি টেবুলতে কিন্তু আজি বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু শেষত এটা যদি গান আপুনি গুণগুণাই দিয়ে সকলোৱে অলপ বিহু বুলি আমি বিহুৰ গৰমটো লওঁ ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহি কাৰণ মই এইটো গাই গৈছোঁ মোৰ মানুহজনীৰ কাৰণে দেই মোৰ মানুহজনীৰ কাৰণেও গাই গৈছোঁ কাৰণ আজি 10-15 দিন মোৰ মানুহজনীক মই লগ পোৱা নাই একদম গাঁৱত গুচি গৈছে একদম এতিয়া বিহুত গৈহে লগ পাওঁ সেইকাৰণে মই কৈছোঁ যে দূৰৰ পৰাই কৈ দিছোঁ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে
কণিনো চেঁচা পৰি যায় ইণ্টাৰেষ্টিং কথা এটা কৈ গৈছোঁ এই যে কণী চেঁচা পৰি যায় যেতিয়া মানে ৰেকৰ্ডিং কৰিছোঁগৈ পটাপট ৰেকৰ্ডিংটো অফ কৰি দিছে নহয় দিগন্ত বৰ্ডলৈ ৰেকৰ্ডিং নকৰে বুজ কি হ'ল অফ কৰি দিলে যে হাই এইটো কি গান গাইছে তুমি সুধিলে ক'ব এতিয়া সি যদি চাই আছে সি একদম লগে লগে খাই মোক কেলে কেলে বন্ধ কৰিলে কি গাইছে আপুনি সেইটো বয়সত আপুনি এইবোৰ গান গালে নেকি তুমি বাদ দিয়াচোন লাষ্টত মই ধুনীয়াকেইটাও নবজায় তাৰমানে মই বোলো গানটোতো ৰিলিজ হ'বলৈ দে মোক ধৰি এতিয়া ইমান হুলস্থুল কিয় কৰিছ তাৰপৰা মই মানে কণ্টিনিউ ৰিডমত গানটো যাব লাগে মই দিগন্তক কৈছোঁ ৰিডমটো কাটি দে এইডোখৰত মোক গেপ এটা লাগে য'ত নেকি মই এডলিপ কৰি গাব পাওঁ কণিনো চেঁচা পৰি তেতিয়াহে মানুহৰ দৃষ্টি আকৰ্ষণ হ'ব ন সেই বস্তুটো দৃষ্টি আকৰ্ষণ কেতিয়া হ'ব যেতিয়া তাক মই একদম শ্ল' মোশ্যনত লৈ যাম দিগন্তই নলয় নহয় নাই এইটো হ'ব না মই তই প্লিজ মোক গানটো ডাবিঙৰ পিছত কবি তই এতিয়া কেলৈ কৈ আছ সি সেইদিনা মোক কৈছে মই কেনেকুৱা কৈ দিছিলোঁ বুলি মোক কৈছে সিমান খাপকৈ মেচিনটো অফ কৰি দিলে এইবিলাক বহুত কাহিনী আছে বহুত ভাল লাগিল এদিন আমি আমাৰ ষ্টুডিঅ'টো বহিম আৰু দীঘলীয়াকৈ ভালকৈ কথা পাতিম আজি সকলোৱে এবাৰ হাত চাপৰি দিব লাগে আমি আশা কৰোঁ আপোনালোকেও ভাল লাগিল আৰু কিবা ক'ব লাগিছে মোৰো ভাল লাগিল ভোগালীৰ উলগ জনালোঁ সকলোলৈ সকলোৱে ভাল হওক মাঘৰ জুইৰে গোটেই বেয়াখিনিক ভাল কৰি গোটেই সেউজীয়া হৈ থাকক জীৱনটো জীৱন উপভোগ কৰক চালিয়া পৃথিৱী চালিয়া মন পৃথিৱীখন ইমান সুন্দৰ ইমান চালিয়া কিন্তু মনটো আমি চালিয়া কৰি ৰাখোঁ মনটো চালিয়া মন চালিয়া হয় মন তুমি যেতিয়া মন চালিয়া হ'ব তুমি ইমান ধুনীয়া ড্ৰেছ পিন্ধি আহিব পাৰিবা হয় পডকাষ্টৰ এটা সুন্দৰ অনুষ্ঠানত উপস্থিত থাকি অতিশয় নষ্টালজিক হৈ গৈছোঁ এইকাৰণেই কৃষ্ণভাই জানিব মনত আছে নাই নাজানো আজি কৃষ্ণমণি চুতীয়া নহয় তেতিয়া কৃষ্ণমণি চুতীয়াক সেই ডিব্ৰু কলেজত থাকোঁতে বহুত পুৰণা মোৰ চিনাকি তেওঁক গান গাবলৈ নিওঁ তেতিয়া একাউষ্টিক গীটাৰ এখনৰ তেতিয়া একো তেওঁক আমি এপইচাও নিদিওঁ আৰু তাই নকওঁ আৰু ৰাজহুৱাকৈ কি খায় তেতিয়া সাঁজ খায় একদম সাঁজ থৈ দিছোঁ তাৰ পাছৰ এটা কথা কওঁ এওঁ এবাৰ দুৰ্ঘটনা এটা হ'ল এওঁখন মানে মঞ্চত মই ঠিক কৰি দিলোঁ এওঁ প্ৰথমতে এওঁ চুইচ টুইচ অফ কৰি একদম মানে বিখ্যাত কৃষ্ণমণি হোৱাৰ পিছত তাৰ পৰা মই এতিয়া কথা দিলোঁ সেই গাঁওখনৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক গোটেই মানে মোক সভাপতিয়ে থাকিব মই নাথাকিলোঁ ওচৰৰ এখন ধ্যান ৰাখিব গাঁৱলৈ এওঁ বিচাৰি বৰষুণত তিতি কি কৈছে চুৰিটা এনেকুৱা ঘটনা হ'ল মোৰ হেঞ্চ নাই মই বোলো হেঞ্চ তুমি চিন্তা কৰিব নাই তোৰ লাষ্টত গৈ তোমাৰ মনত আছেনে বাৰু হাজাৰ মানুহৰ উপস্থিতি কৃষ্ণমণি চুতীয়াই মোৰ মৰ্যাদা বজাইছে আৰু সেইখনত কৃষ্ণমণি চুতীয়া গলধন আৰু মোৰ গলধন চাই আজিলৈকে গোটেই গাঁৱৰ মানুহৰ মানে লাইন পাতিছে সম্বৰ্ধনা জনাবলৈ এইটো এটা স্মৃতি আৰু মই এইকাৰণে ভাল লাগিছে এইকাৰণে মই ভাল লাগিছে কৃষ্ণমণি চুতীয়া কিন্তু আজি কৃষ্ণমণি চুতীয়া বহুতো আশীৰ্বাদ বৰঙণি থাকিলেও তেওঁ একাগ্ৰ সাধনা আৰু ত্যাগৰ বিনিময়ত বহু কষ্টৰ চিকাৰ বিনিময়ত কৃষ্ণমণি চুতীয়া নিজক প্ৰতিষ্ঠা কৰিছে আজি সেইকাৰণে কৃষ্ণমণি চুতীয়া অহা কথা মোক যেতিয়া ক'লে মই নিশ্চিতভাৱে ইয়াত উপস্থিত থাকি খুবেই ভাল লাগিছে মই আপোনালোকক ধন্যবাদ দিছোঁ ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ এইটো একদম ছাকচেছ হৈছে খুব সুন্দৰ এটা অনুষ্ঠান হৈছে আৰু মই ইয়াত উপস্থিত থাকি ধন্যবাদ আৰু মই এটা কথা তোমাৰ অনুষ্ঠানত কৈ যাওঁ এইটো বিভিন্নজনে বিভিন্ন প্ৰশ্ন মোক সুধি থাকে আৰু এইটো জনাটো খুব প্ৰয়োজন মই কিন্তু কৃষ্ণমণি চুতীয়াই আজিলৈকে কোনো লাইভ পাৰফৰ্মাৰ কোনো লিপচিং কৰি মই গান নাগাওঁ একদম লাইভেই আৰু কেতিয়া ভইচ বহি গৈছে মোৰ বেয়া মাতেই শুনক সেইটোৱে লাইভ হয় নহয় আজিৰ প্ৰজন্মৰ কিছু সংখ্যকে বুলি কওঁ সকলোকে নহয় নতুন প্ৰজন্মই অধ্যয়ন কৰিব লাগে গীতি সাহিত্য অধ্যয়ন কৰি গান লিখক আৰু লাইভটো সদায় লাইভ নিচিনাকৈ ৰাখক জীৱন জিঅ' জিন্দগী কিয়া থেংক ইউ ছ মাছ কৃষ্ণদা বিহুৰ শুভেচ্ছা জনালোঁ আৰু সময় দিয়াৰ বাবে খুব ধন্যবাদ আজি আপুনি ঘৰ যাব ওলাইছে ইমান সময় দিলে বহুত ধন্যবাদ আমি আমাৰ প্ৰথমটো লাইভ পডকাষ্টৰ এপিছ'ড এই বছৰ ইয়াতে সামৰণি মাৰিছোঁ বছৰটো ধুনীয়াই যাব এটা ধুনীয়া ল'ৰাৰ লগত বহিলোঁ বছৰৰ আৰম্ভণিতে হয় নহয় চালিয়া ল'ৰা এটা আৰু ফ্ৰেণ্ড চেণ্ড হ'লে আমাকো ক'বা ভাই কিবা টিপছ দিব লাগি থাকিলে বেকগ্ৰাউণ্ডৰ পৰাই ল'ম থেংক ইউ আমি পডকাষ্টটো ইয়াতে সামৰণি মাৰিছোঁ